ग्रहण करेंगे। और साथ साथ हमारे बीच उपस्थित है डॉक्टर अंजन ज्योति चौधरी। डॉक्टर अंजन ज्योति चौधरी जी, आप भी आएंगे। आप आके मंच में आपका आसन ग्रहण करेंगे। बहनों को हम कहेंगे आप लेके आएंगे। आप बहुत ही अच्छे आप बहुत ही अच्छे सिंगर भी है, साथ साथ आप पेशा में एक डॉक्टर भी है, तो डुअल क्वालिटी आपके अंदर है। तो आपको हम आज के इस सुंदर अवसर पर आपको हम मंच पर आके आपका आसन ग्रहण करने के लिए अनुरोध करते हैं। और हमारे बीच में हमारे आदरणीय डॉक्टर अरुण कुमार शर्मा जी हैं। भाई साहब भी आएंगे, आके अपना आसन ग्रहण करेंगे। और भी बीच में हमारे कुछ विशेष अतिथि आते जाएंगे, तो हम उनको बुलाते जाएंगे। तो आज का कार्यक्रम हम शुरू करते हैं। हम सब अतिथियों को मंच पर फिर से एक बार स्वागत करते हैं। साथ साथ यहाँ पर उपस्थित भी सभी अतिथियों को बहुत बहुत स्वागत है, स्वागत है, स्वागत है। 2 मिनट हम परमात्मा की याद में बैठेंगे, उसके बाद आज के कार्यक्रम शुरू करेंगे। ओम शांति। अभी हम गीतों के द्वारा स्वागत किए हैं। अब बोके और गमछा से स्वागत होगा। स्वागत के लिए हम हमारी बहनों को अनुरोध करते हैं, मंच में आसीन सभी अतिथियों को स्वागत करेंगे फूल से और गमछा से। हम बहनों को अनुरोध करते हैं, स्वागत करते हुए हम सबको स्वागत करते हैं। कहते हैं, जीवन की हर सांस में शांति का संदेश हो। जीवन की हर सांस में, जीवन की हर सांस में शांति का संदेश हो। हर हृदय में परमात्मा का विशेष प्रवेश हो। वरिष्ठ जन हमारी प्रेरणा के दीप है। आइए तालियों के गड़गड़ाहट से उनका भी भव्य स्वागत हो, भव्य स्वागत हो। सबको आज यहाँ पर उपस्थित सभी को बहुत बहुत स्वागत है, स्वागत है, स्वागत है। अभी हमारे अतिथि वृंद को शब्द से स्वागत किया जाएगा। इसके लिए हम हमारे ब्रह्मा कुमार डॉक्टर प्रकाश कुमार शर्मा जी को बुलाते हैं। आप रिटायर्ड प्रिंसिपल थे, 25 साल से ब्रह्मा कुमारी संस्था से जुड़े हुए हैं। आप स्वागत भी करेंगे, साथ साथ हमारे संस्था का भी परिचय संक्षेप में देंगे। ब्रह्मा कुमार डॉक्टर प्रकाश कुमार शर्मा जी। ओम शांति। আজিৰ এই বিশেষ দিনটোত আমি ইয়াত মিলিত হৈছোঁ। আমাৰ মাজলৈ কেইগৰাকীমান বিশিষ্ট অতিথিও আমি নিমন্ত্ৰণ কৰি আনিছোঁ। পোনপ্ৰথমতে আজিৰ আমাৰ কাৰ্যসূচীৰ আৰম্ভণিতে আমি পৰমাত্মাৰ স্মৃতিত মৌনভাৱে কিছু সময় আছিলোঁ। গতিকে আমাৰ কাৰ্যসূচীৰ
সফল ৰূপায়ণ পৰমাত্মাই দ্বাৰা সম্ভৱ হ'ব আৰু সেইকাৰণে পোনপ্ৰথমে আমি পৰমাত্মাক আজি এই কাৰ্যসূচীত আমাৰ সকলোৰে সফল এটা মুহূৰ্ত আমি সকলোৱে অনুভৱ কৰিম তাৰ কাৰণে পৰমাত্মাক আমি পোনপ্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ পৰমাত্মাই আমাক আজিৰ কাৰ্যসূচী চলোৱাত শক্তি প্ৰদান কৰিব আজি আমাৰ এই বিশেষ কাৰ্যসূচীত উপস্থিত হৈছে আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ পঞ্জাবৰ চণ্ডীগড়ৰ আমাৰ সঞ্চালিকা বাইদেউ এগৰাকী পুনম বাইদেউ তেখেত যোৱা এটা সপ্তাহ বিশেষকৈ গুৱাহাটীত থাকি মেডিটেশ্যন শিবিৰ পাতিছে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ সভা অনুষ্ঠিত কৰিছে আৰু এই যিটো এই স্নেহ মিলন বিভিন্ন ঠাইত অনুষ্ঠিত হৈছে সকলোতে তেখেতে অংশগ্ৰহণ কৰি আমাক প্ৰচুৰ পৰিমাণে উৎসাহ উদ্দীপনা দিছে আজি এই সভাখনতো তেখেত আজি ইয়াত উপস্থিত আছে গতিকে বাইদেউক আমি এই সুযোগতে ধন্যবাদো জ্ঞাপন কৰিছোঁ অভিনন্দনো জ্ঞাপন কৰিছোঁ আৰু এবাৰ হাত চাপৰি বজাই তেখেতক আমি সন্মান যাচিছোঁ আমাৰ মাজত উপস্থিত আছে আমাৰ অসমৰ এগৰাকী সুচিকিৎসক ডক্টৰ অঞ্জন জ্যোতি চৌধুৰী পিছে তেখেতৰ পৰিচয় বৰ বিশাল তেখেত এজন কেৱল সফল ডাক্তৰেই নহয় তেখেত এগৰাকী শিল্পীৰো বেলেগ বেলেগ ভাগ থাকে নহয় তেখেতৰ তেনেকুৱা দুটা এছপেক্টত বুৎপত্তি আছে দুটা ভাগ এটা হ'ল তেখেতে ভাল গীত গায় আৰু এটা আছে তেখেত এগৰাকী হাস্য ব্যংগ ৰসিক তেখেতৰ হাস্য ব্যংগাত্মক কলা কৌশলে সকলোকে সুখী আৰু আনন্দিত কৰে এবাৰ হাত চাপৰি বজাই দিয়ক তেখেতৰ সন্মানাৰ্থে আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে পৰিচিত ডক্টৰ অৰুণ কুমাৰ শৰ্মা তেখেতৰ পৰিচয় কি দিম আপোনালোক সকলোৱে জানে তেখেত প্ৰথম পৰিচয় হ'ল অসমক প্ৰতিনিধিত্ব কৰা আমাৰ যি দিল্লীৰ সংসদ তিনিবাৰকৈ প্ৰতিনিধিত্ব কৰা এগৰাকী আমাৰ সদাশয় ব্যক্তি 2 নম্বৰ তেখেত অসম কৃষি বিশ্ববিদ্যালয়ৰ এগৰাকী ৰিটায়াৰ্ড অধ্যাপক আৰু 3 নম্বৰ তেখেত প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ 13 বছৰ ধৰি শিক্ষাব্ৰতী হৈ থকা এজন সফল ছাত্ৰ আমি ডক্টৰ অৰুণ কুমাৰ শৰ্মাকো আজিৰ এই উপস্থিতিৰ কাৰণে ধন্যবাদো জনাইছোঁ আদৰণি জনাইছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ আৰু দুগৰাকী নিমন্ত্ৰিত অতিথি আছে তেখেতসকল আহি পোৱা নাই এগৰাকী ডক্টৰ অলকা দেশাই আৰু এগৰাকী দিগন্ত দাস আচ্ছা তেখেত আহি পাইছে তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনোৱা হৈছে ডক্টৰ দিগন্ত দাস আহিছে দিগন্ত দাস এগৰাকী সমাজকৰ্মী তেখেতে সাংবাদিক হিচাপেও এগৰাকী প্ৰতিষ্ঠিত ব্যক্তি 2000 চনৰ পৰাই তেখেতে হাফলঙৰ বিশেষকৈ পাহাৰীয়া জনগোষ্ঠীসকলৰ মাজত উন্নয়ন সাৰ্বাংগিক উন্নয়নৰ কাৰণে বিভিন্ন ধৰণে অৱদান আগবঢ়াই আহিছে মই দিগন্ত দাস মহোদয়ক মঞ্চলৈ আগুৱাই আনিবলৈ আমাৰ ভ্ৰাতাক অনুৰোধ জনাইছোঁ তেখেতৰ উপস্থিতিয়ে আমাক যথেষ্ট উৎসাহিত কৰিছে আমি তেখেতক আদৰণি জনাইছোঁ আমাৰ আদৰণিৰ পৰ্বটো অলপ কাষ কৰি থৈ আমি এতিয়া প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ এটি সম্যক আৰু সংক্ষিপ্ত পৰিচয় দিবলৈ ওলাইছোঁ প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় এখন আধ্যাত্মিক শিক্ষানুষ্ঠান 1937 চনত ওম মণ্ডলীৰ নামেৰে এই অনুষ্ঠানটোৰ প্ৰথম সূত্ৰপাত হৈছিল আজিকালিৰ পাকিস্তানৰ হিন্দু প্ৰদেশৰ হায়দৰাবাদ নামৰ চহৰত 1936ত এই অনুষ্ঠানটোৰ জন্মৰ ক্ষেত্ৰত এগৰাকী নিমিত্ত ব্যক্তিৰ নাম পাওঁ আমি তেওঁ আছিল দাদা লেখৰাজ এগৰাকী চিন্ধ্ৰী ব্যক্তি তেখেত
আছিল এগৰাকী হীৰাৰ ব্যৱসায়ী, কলিকতাত হীৰাৰ ব্যৱসায় কৰিছিল। তেখেত আছিল এগৰাকী নিমিত্ত, কিন্তু স্বয়ং পৰমপিতা পৰমাত্মাৰ নিৰ্দিষ্ট সঞ্চালনা, নিৰ্দিষ্ট ডাইৰেকশ্যনত এই অনুষ্ঠানটো গঠিত হৈছিল আৰু আজি 90 বছৰ এই অনুষ্ঠানটো চলি আছে। 1949ত ভাৰত স্বাধীন হোৱাৰ পাছত এই অনুষ্ঠানটোক পাকিস্তানৰ পৰা তুলি আনি আজিকালিৰ ৰাজস্থানৰ মাউণ্ট আবুত ইয়াৰ মুখ্যালয় আৰম্ভ কৰা হয় আৰু তাৰ পাছত গোটেই পৃথিৱীত এই অনুষ্ঠানটোৰ বিভিন্ন ব্ৰাঞ্চবোৰৰ জন্ম হয়। আজি পৃথিৱীৰ প্ৰায় 135খনৰো অধিক দেশত প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ শাখা প্ৰশাখাবোৰ বিস্তৃত হৈ আছে। এই প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ 8000তকৈও এনেকুৱা অধিক ব্ৰাঞ্চ আজি পৃথিৱীৰ বিভিন্ন ঠাইত বিস্তাৰিত হৈ আছে আৰু ইয়াৰ ছাত্ৰ ছাত্ৰী, ৰেগুলাৰ ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীৰ সংখ্যা 9 লাখ অতিক্ৰম কৰিছে। এটা সঁচা অৰ্থত এইখন এখন বিশ্ববিদ্যালয়, গোটেই পৃথিৱীত বিস্তৃতি লাভ কৰা এইখন এখন বিশ্ববিদ্যালয়। এতিয়া এই বিশ্ববিদ্যালয় কিয় অনুষ্ঠিত হ'ল, তাৰ উদ্দেশ্য কি? পৰমপিতা পৰমাত্মাই ব্ৰহ্মা, যাক দাদা লেখৰাজ আছিল, তেওঁক নতুন নামাকৰণ কৰা হয় ব্ৰহ্মা, প্ৰজাপিতা ব্ৰহ্মা। এই ব্ৰহ্মাৰ দ্বাৰা যি ঈশ্বৰীয় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিলে, এই প্ৰতিষ্ঠা কৰাৰ মূল উদ্দেশ্য আছিল যে ব্যক্তিৰ টোটেল পৰিৱৰ্তন, সাৰ্বিক পৰিৱৰ্তন, যিটো 1936ত গোটেই পৃথিৱীত যি এটা বাতাৱৰণ হৈছিল, তাতকৈ আজিৰ বাতাৱৰণ আৰু প্ৰদূষিত আৰু কলুষিত। গতিকে তেতিয়াই ভগৱানে ব্ৰহ্মাৰ দ্বাৰা এই অনুষ্ঠান সৃষ্টি কৰি মানুহৰ মাজত পৰিৱৰ্তনৰ ঢৌ আৰম্ভ কৰিছিল। কিন্তু পৰিৱৰ্তন কেনেকৈ আহিব? মানুহৰ আত্মিক পৰিৱৰ্তন বিশেষকৈ। এই আত্মিক পৰিৱৰ্তন আনিবলৈ হ'লে আধ্যাত্মিক জ্ঞানৰ অতীৱ প্ৰয়োজন। সেইকাৰণে পৰমাত্মাই ব্ৰহ্মাৰ মুখেৰে আত্মিক পৰিৱৰ্তনৰ কাৰণে বিশেষ আধ্যাত্মিক জ্ঞানৰ পোহাৰ মেলিলে 1936তেই। কিন্তু আত্মিক জ্ঞানেৰে মানুহৰ সম্পূৰ্ণ পৰিৱৰ্তন সম্ভৱ নহয়, কাৰণ জ্ঞান শুনিলেই নহ'ব, জ্ঞান ধাৰণ কৰাৰ কাৰণে শক্তি লাগিব। সকলোৱে জানে মিছা কথা কোৱা ভুল, পাপ, বেয়া কাম, কিন্তু মিছা কথা কিমানে বন্ধ কৰিব পাৰিছে? কাৰণ তেওঁৰ শক্তিয়েই নাই। গতিকে পৰমপিতা পৰমাত্মাই এটা দ্বিতীয় সুযোগ ল'লে, দ্বিতীয় এটা সুবিধা আমাক দিলে যে পৰিৱৰ্তনৰ কাৰণে জ্ঞান প্ৰথম, কিন্তু তাৰপিছতেই তোমাক যিহেতু শক্তি লাগিব, গতিকে তেওঁ মেডিটেশ্যনৰ ব্যৱস্থা কৰিলে। মেডিটেশ্যন মানে আমাৰ যি শাৰীৰিক মেডিটেশ্যন সেইটো নহয়, এইটো হ'ল সম্পূৰ্ণৰূপে মানসিক মেডিটেশ্যন, সহজ ৰাজযোগ। আৰু 3 নম্বৰ যে জ্ঞান আৰু ৰাজযোগৰ সহায়ত ব্যক্তিৰ পৰিৱৰ্তন সম্ভৱ হয়, কাৰণ তেওঁৰ মাজত ধাৰণাৰ উদ্ৰেক হয়। ধাৰণা মানে যেতিয়া জ্ঞান ধাৰণ কৰিব তেতিয়াই ধাৰণা হয়, আৰু এনেকৈ ব্যক্তিৰ মাজত পৰিৱৰ্তনৰ পোহাৰ মেলে। জ্ঞান, যোগ এই দুয়োটাৰ সহযোগত ধাৰণাৰ উৎপত্তি হয়, আৰু ধাৰণাৰ উৎপত্তি হ'লে ব্যক্তিৰ পৰিৱৰ্তন সহজ সাধ্য হৈ উঠে। তেতিয়া চতুৰ্থ যিটো ছাবজেক্ট, চতুৰ্থ ছাবজেক্টটো হ'ল সেৱা। ইয়াত 2 প্ৰকাৰৰ সেৱা আছে, ছাৰ্ভিচ টু ছেল্ফ, ছাৰ্ভিচ টু আদাৰ্ছ। নিজৰ প্ৰতি সেৱা আৰু আনৰ প্ৰতি সেৱা। গতিকে নিজৰ প্ৰতি সেৱা হৈ গ'ল, জ্ঞান আৰু যোগৰ আধাৰত ধাৰণ হ'ল, তেওঁৰ পৰিৱৰ্তন হ'ল, আৰু পৰিৱৰ্তনৰ পিছত তেওঁৰ নিজৰ সেৱা হোৱাৰ পাছত আনৰ সেৱাৰ কাৰণে তেওঁ উদ্যোগ আৰম্ভ কৰে। আজি যি আমি এই সমাজ সেৱা প্ৰভাগৰ দ্বাৰা এই সভাখন পাতিছোঁ, সেই সেৱাৰেই এটা অংশ বিশেষ। গতিকে প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ বিস্তৃত বিৱৰণ আমি দিব পাৰোঁ, কিন্তু আজিৰ এই সভাখনত ইমান বিস্তৃত বিৱৰণ আমাক সহযোগ নকৰে দিয়াৰ কাৰণে, গতিকে চমু সংক্ষিপ্ত পৰিচয় এটা প্ৰদান কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰি আমি সভাৰ পিছৰ কাৰ্যসূচীলৈ আহিছোঁ। ধন্যবাদ। ওম শান্তি। बहुत बहुत धन्यवाद हमारे प्रकाश भाई जी को। प्रजापिता ब्रह्मा कुमारी ईश्वरीय विश्वविद्यालय का आप सब संक्षेप में, ये परमात्मा के द्वारा, ईश्वर के द्वारा बने हुए ऐसा एक विश्वविद्यालय जो ऑल ओवर वर्ल्ड में है। सारे विश्व पर एक ही टीचर हम सबको
जो स्पिरिचुअल नॉलेज देते हैं। और यहाँ बहनों को रिप्रेजेंट किया जाता है, परंतु भाई और बहनें दोनों ही समान सेवा करते हैं। तो आज हमारे बीच में यहाँ पर चंडीगढ़ से आए हुए हमारे बड़े दीदी, जो चंडीगढ़ जोन के सीनियर दीदी है, दीदी पूनम दीदी जी, आप लगभग 30 साल से समर्पित जीवन सेवा कर रहे हैं। आपका जीवन छोटे से ही आध्यात्मिकता से बड़े हुए हैं। आपके पूरे परिवार इस ब्रह्मा कुमारी इसके जो भी हमारे गाइडलाइन है फॉलो करते हुए आपको भी बहुत सुंदर आध्यात्मिकता की पालना दी। आपके अंदर बहुत डाउन टू अर्थ नेचर है और सबके साथ सब सिचुएशन में बहुत इजीली आप मिलजुल जाते हैं। तो आपको भी आपकी इस विशेष क्वालिटी परमात्मा ने दिए है, जो आज संसार में जितने कोई बड़े होते हैं उतना ही दाम्भिकता अहंकार बढ़ जाता है। और डॉक्टर श्री दिगंत दास जी, फाउंडर DPRC, आप भी आए हैं, आपको भी हम मंच में आने के लिए अनुरोध करते हैं। भाई साहब और कौन आए हैं? अच्छा, डॉक्टर अलका देसाई शर्मा, फाउंडर अक्षरा फाउंडेशन, डॉक्टर अलका देसाई शर्मा, आप भी मंच में आएंगे। आहক বাইদেউ, আমি আপোনাকো আহ্বান জনাই আছোঁ, আহি আপোনাৰ মঞ্চে আপোনাৰ আসন গ্ৰহণ কৰিব। আমাৰ মাজত উপস্থিত হৈছেহে বাইদেউ এজন ফাউণ্ডাৰ अक्षरा फाउंडेशनर। अभी हम इन दोनों विशेष अतिथियों को स्वागत करेंगे। हमारे बहनों को अनुरोध करेंगे फूल और गमछा से स्वागत करेंगे। और साथ साथ हम दीदी को अनुरोध करते हैं आप अपना विशेष मूल्यवान वक्तव्य हमारे सामने रखेंगे। आज का जो विशेष सुनने के लिए आपको यहाँ पर आए हैं, परमात्मा का प्रेरणा आप उनसे लेके जाएंगे। हमें आशा है परमात्मा के साथ कनेक्ट हो जाना जीवन का सबसे श्रेष्ठ भाग्य है। तो आशा है आप दीदी जी से सुनते हुए जिसका तलाश थे आप सबको, वो आपको आज मिल जाएगा। सम्मान करिए, बोला है मैंने। ये अपनों की दुनिया खुले मन से होता, यहाँ सबका स्वागत, नहीं गैर कोई। ये अपनों की दुनिया नहीं गैर कोई, ये अपनों की दुनिया। यहाँ आके जन्नत का कर लो नजारा, यहाँ आके जन्नत का कर लो नजारा। ये हूरों की दुनिया, फरिश्तों की दुनिया। ओम शांति। मुस्कुराकर बोलेंगे ओम शांति, प्रेम से बोलेंगे ओम शांति, हाथ जोड़कर बोलेंगे ओम शांति। बहुत बहुत शुक्रिया। एक दूसरे को देखकर बोलेंगे ओम शांति। बोला सभी हमारी नानी दादियों ने। हमें बहुत 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 अच्छा लग रहा है जब ये सभी सखियाँ आई। 1 2 3 4 5 6 7 8 लगभग बहुत सुंदर सभा, बहुत सुंदर सज गई है, क्योंकि जिस टॉपिक को, जिस विषय को हम लेकर आए हैं वो सचमुच में सार्थक दिख रहा है। बचपन से हम दादी नानियों की कहानियाँ सुनते आए थे। आज वो ट्रेंड कहीं फीका सा पड़ता जा रहा है। धीरे धीरे से ये सब कुछ आज के कल्चर में कुछ आउटडेटेड सा लगने लगा है लोगों को। और न्यूक्लियर फैमिली होगी, पहले जॉइंट फैमिली थी और जॉइंट फैमिली में सब इकट्ठे होते थे, इकट्ठे बैठते थे, शाम को बातें होती थी, है ना, एक खाट लगा कर और सब जने बैठ के बातें करना, है ना, कुछ हिदायतें देना। तो ये सब कुछ बहुत रिच कल्चर में हमारे था।
तो वो कहीं ना कहीं कुछ मिसिंग एस्पेक्ट हमें नज़र आने लगा। तो इस साल ब्रह्मा कुमारीज ने ये थीम लिया, एज विद प्राइड लिव विद डिग्निटी, सम्मानित गौरवपूर्ण वृद्धावस्था और सम्मानित जीवन। तो हमारा गौरव इस देश का गौरव बना रहे, जो हमारी जड़ें हैं हम उन जड़ों से जुड़े रहें, क्योंकि जहाँ हम देखते हैं कि बड़े अनुभवी बुज़ुर्ग पूर्वज घने छायादार वृक्ष की तरह होते हैं, फलदार वृक्ष की तरह होते हैं, तो आज वो छाया कहीं हट सी गई है और इसीलिए आज के बच्चों में वो संस्कार नहीं है, क्योंकि पर्यावरण, परीक्षाओं और परिस्थितियों की धूप में कहीं झुलस गए हैं वो। अगर ये छाया बनी रहती तो इस छाया में आज के बच्चे भी उतने ही सुसंस्कृत रहते। आज शिकायतें बन रही है, बच्चे सुनते नहीं हैं, मानते नहीं हैं, किसकी सुने। आप सोचिए, माता पिता दोनों ही जॉब कर रहे हैं, बच्चों को कहीं क्रच में छोड़ देते हैं। तो इस प्रकार से एक सोच रहे हैं शायद एडवांस हो गए हैं हम, परंतु देखा जाए तो कहीं ना कहीं अपनी मान्यताओं, अपनी संस्कृति से दूर हो गए हैं हम। तो आज हम उस संस्कृति, उन मान्यताओं को फिर से अपने इस कल्चर में ला सकें, क्योंकि संस्कारों से संस्कृति बनती है और संस्कार ही कहीं बिगड़ से गए हैं। तो जहाँ तक हम समझ पाए हैं उसको हमें दोबारा लाने के लिए छोटे छोटे काम करने हैं। हमें छोटा सा एक काम करना है कि अपने बुज़ुर्गों के पास हमें 5 मिनट बैठना है। क्या 5 मिनट भी हमारे पास नहीं है? 5-10 मिनट सिर्फ और सिर्फ सब बातें छोड़कर, मोबाइल छोड़कर हम 5-10 मिनट बैठ जाएं। सिर्फ उनका हाथ एक बार सिर पर फिरवा लें। वो आज भी दुआएं देने के लिए तरस रहे हैं, आज भी उनका हाथ दुआओं से भरपूर है। जब देखो वो मुस्कुरा कर मिलते हैं। आज उनके मुख में दांत नहीं है, परंतु आज उनकी स्माइल फिर भी कितनी प्यारी है। आप देखिए, आज सबके स्वस्थ शरीर, मुख में अच्छे दांत हैं तो भी दांत दिखा नहीं रहे। इट मीन्स मुस्कुराने में आज भी कंजूसी है। कहीं ना कहीं देखो, बड़े परेशान से, दुखी से, फिर कहते हैं हमें टेंशन हो गई है, हमें डिप्रेशन हो गई है। पहले बुजुर्ग बैठते थे, हाथ सिर पर घुमाते थे, बेटा कोई बात नहीं, चिंता ना करना, भगवान सब ठीक करेगा, भगवान भली करेगा। बड़े प्यार से ऐसे दुआएं देते थे, थोड़ी तसल्ली देते थे, आथत देते थे और निश्चिंत हो जाते थे। आज वो निश्चिंतता सी गायब हो रही है। तो इसलिए फिर से इसे हम लागू कर सकते हैं समाज में। ये ओल्ड एज होम का कल्चर छोड़ें, जहाँ खुद विदेश जा रहे हैं, घूमने फिरने जा रहे हैं और बुज़ुर्गों को कहीं ओल्ड एज होम में छोड़ दिया। ये हमारी संस्कृति नहीं है। हमारी संस्कृति में अपने बुज़ुर्गों को अपने घर में रखते हैं। तो इसीलिए ब्रह्मा कुमारीज़ में मुझे ये बात बहुत अच्छी लगी थी। हम बहुत छोटे थे और जब हमने ये डिसीज़न दिया ना कि हम भी बड़े होकर समाज सेवा करेंगे, हमें नहीं और किसी गृहस्थी के और इन बातों में जाना, मुझे समाज सेवा करनी है। और समाज सेवा के लिए जब हमने इस फील्ड चुना, ये NGO है ब्रह्मा कुमारीज़ और 140 देशों में फैली हुई है। तो और विश्व भर में बहुत निस्वार्थ भाव से सेवा करना, किसी चीज़ की कोई फीस नहीं, कोई पेमेंट नहीं, कुछ। तो हमें हमारे बड़ों ने कहा कि देखो, अभी तुम जवान हो और अभी तुम सेवा कर लोगे, कल को शरीर को ऊपर नीचे कुछ हुआ तो, बुजुर्ग हो गए, बूढ़े हो गए, तब कौन संभालेगा तुम्हें? मैंने कहा अच्छा, शादी कर लूँगी तब कौन संभालेगा? तब बुढ़ापे की कौन सी गारंटी है कि कोई संभालने आ जाएगा, कि बच्चे संभाल लेंगे? या क्योंकि किसी का भी कोई भरोसा नहीं है। यहाँ हमने जब यहाँ के वरिष्ठ हमारी दादियों को देखा, जो यहाँ के चीफ, जॉइंट चीफ, एडिशनल चीफ थे, वो सभी के सभी 80+ थे। और अब लगभग जिन्होंने शरीर छोड़ा है, हमारे लास्ट चीफ, वो 104 साल, 92 ईयर्स ऐसे ऐसे गए हैं।
और सर आंखों पे रखा है सबने उन्हें, लास्ट मोमेंट तक बहुत प्यार से सेवा की है सबने उनकी। क्यों? क्योंकि उन्होंने हड्डी हड्डी स्वाहा की है, उन्होंने दिल जान से सेवा की है सभी की। तो ये हमने देखा कि जितना आप अपना जीवन सेवा में समर्पित करते हैं, सबके लिए लगाते हैं अपने श्वासोश्वास को, तो लोग भी आपके लिए श्वासोश्वास समर्पित होंगे, गारंटी है। एक्सपेक्ट करने की आवश्यकता नहीं है, वो अपने आप सेवा करेंगे, क्योंकि हमारा दिल जब दुआओं से भरा हुआ है तो उन दुआओं का रिटर्न भी दुआएं ही मिलेंगी। और बड़ों में हमने विशेषता देखी है, बुज़ुर्गों में वो इतनी पॉजिटिविटी से फुल होते थे कि चलते चलते मानो किसी को कुछ ठोकर किसी के द्वारा लग गई, थोड़ा सा बुज़ुर्ग को कुछ कोहनी लग गई, कुछ हो गया, तो वो बेचारा भी माफ़ी मांगे उससे पहले ही उनके मुख से अरे भला हो तेरा। हम पंजाब हरियाणा साइड में रहे हैं और वहाँ पे हमने अरे भला हो तेरा, वो बुरा नहीं कहते थे, उन्हें गुस्सा भी आ रहा होता तो भी वो कहते थे भला हो तेरा। अर्थात सिर्फ दुआएं ही उनके दामन में भरी हैं। तो हम दुआओं से वंचित क्यों रहें? तो इस साल ब्रह्मा कुमारीज में फरवरी में हमारे आदरणीय राष्ट्रपति द्रौपदी मुर्मू जी के सामने MOU साइन हुआ और मई में ये पूरा का पूरा विधिवत इसका उद्घाटन ORC ओम शांति रिट्रीट सेंटर दिल्ली में हुआ। तो वहाँ से उद्घाटन होते हुए लास्ट ईयर से अब ये तब से ये चल रहा है, लगभग 1 वर्ष हुआ और पूरे देश भर में विभिन्न कार्यक्रम हो चुके और लाखों नागरिकों तक ये संदेश गया है और प्रतिज्ञा की है लोगों ने। आप सब भी अब प्रतिज्ञा करेंगे इसमें। और इसमें एक बहुत विशेष बात है, उन्होंने प्रतिज्ञा की कि हम अपने वरिष्ठ नागरिकों का सम्मान करेंगे और उनके अनुभवों से हम सीखेंगे, क्योंकि यही एक कड़ी है जो कड़ी हमें अपने से छोटों को देना सिखाती है। और देने की ही आज कमी है, दातापन भूल गया है। वो आज तक हमें ये संदेश दे रहे हैं, देते जाओ देते जाओ देते जाओ। बहुत प्यार से वो कहते हैं किसी की कुछ गलती होगी, चलो कोई बात नहीं, माफ़ कर दे, चल कोई बात नहीं कह के टाल दें, अवॉइड कर दें बातों को, नहीं तो हम बातों को पकड़े रखते थे। वो हमें छोड़ना सिखाते हैं, क्योंकि आज तक वो इतनी सहजता और सरलता से जी रहे हैं। जितने भी आज भी 80-90 साल के बुज़ुर्ग हैं, आप उनके चेहरे पे देखो, बहुत शांति, सुकून और सरलता है। तो इससे सीखने को मिलता है हमारे जीवन में टेंशन क्यों। आप आज जवानों के चेहरे देखो तो खुशी गायब है, प्रसन्नता गायब है। और आप उनके चेहरे देखिए, बहुत सुंदर, हमेशा मुस्कुराते रहेंगे, खुश रहेंगे, क्योंकि वो बातों को बहुत अंदर रखते नहीं हैं, तुरंत लेट गो कर देते हैं। तो इसलिए ख़त्म करें, बातों को पकड़ना नहीं, रिलीज़ करें, छोड़ना सीखें, तो बातें ख़त्म हो जाएंगी। नहीं तो कलेश व्यक्तिगत रूप से और पारिवारिक जीवन में बढ़ते जा रहे हैं। इसलिए बुज़ुर्गों के प्रति हमारा बहुत 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 रिस्पेक्ट हो, उन्हें अकेलापन आज फील ना होने दें, तो आप भी कभी अकेले नहीं होंगे। आज उनको आप साथ देंगे, आपको भी आने वाली पीढ़ियां साथ देंगी, ये गारंटी है। हम जब जब कहीं कुछ शिकायतें, मन में कुछ भ्रांतियां अपने बड़ों के लिए रख लेते हैं, बड़ों में फिर भी माफ़ करने का गुण होता है, तो कभी ना कभी खुद पछतावा होता है कि हमने यूं ही बड़ों के लिए कुछ गलत समझा, कुछ गलत सोच लिया। तो इसलिए आज से ये पक्का अपने अंदर निश्चय करके जाएंगे कि हमने आज से अपने छोटों को, उनसे छोटों को, मीन्स दादी दादा और पोतों के बीच में भी एक कड़ी बनी रहेंगे। तो आजकल के जो माता पिता हैं, वो माता पिता एक सुंदर कड़ी का काम करें, ताकि बुज़ुर्गों के पास बैठना सिखाएं, मोबाइल से थोड़ी देर हटना सिखाएं। आज का सीन क्या होता है, पहले छुट्टियां होती थी, नानी नाना के घर जाते थे,
सारे मिलके बैठते थे, एक ही थाली में खाना खा लेते थे, खूब हंसते खेलते। आजकल का सीन होता है एडवांस सीन, सभी गए हैं, नानी हाउस जाना है, नानी हाउस चले गए और नानी हाउस में सारे के सारे कज़न्स ये वो सब बैठे हैं और सबके हाथ में एक एक मोबाइल है और वो नानी उनको शक्ल देख रही है, कोई तो बात कर ले मुझसे। होता है कि नहीं होता ये सीन? हर एक छोटा बड़ा आज मोबाइल लेकर बैठा है। हम थोड़ा सा अगर इन सब से फ्री होंगे तो हम अपनी सभ्यता से जुड़ पाएंगे। इसलिए अपना स्क्रीन टाइम कम करें। कभी आप अपना स्क्रीन टाइम नोट करेंगे तो आप क्या सिखा पाएंगे औरों को। इसलिए जितना हो सके रात को जल्दी सोएं, अपना नेट जल्दी ऑफ करें। नेट ऑफ होते ही आप जल्दी सो सकेंगे। स्क्रीन टाइम जितना ज़्यादा हो रहा है उतनी टेंशन्स बढ़ रही हैं। इसलिए डिजिटल डिटॉक्स की ज़रूरत है आज। वो उन्होंने इतनी लंबी उम्र क्यों जिया? क्योंकि वो डिजिटल डिटॉक्स थे, उनके अंदर ये टॉक्सिन आया ही नहीं ना। आज तक वो बड़े खुश हैं, प्रसन्न हैं, क्योंकि वो बैठे बैठे दुआएं दे लेते हैं। यहाँ इतनी जल्दी टेंशन आती है, फ़ोन आया टेंशन, फ़ोन आया और टेंशन। बच्चे को कुछ हो गया है, बच्चा गिर पड़ा है। पहले वाले बुजुर्ग कहते कोई बात नहीं, ठीक होगा, आ जाएगा, घर आ जाएगा। बड़े प्यार से कह के और थोड़ी तसल्ली से थोड़ी देर दुआएं देते थे, तब तक बच्चा घर पहुंच जाता था। आजकल तो बच्चा भी साइकिल से गिरा नहीं कि माता पिता की हार्ट बीट बढ़ने लग जाती। वो चिट्ठियों का ज़माना सही था। जिस वक्त एक बार चिट्ठी आती थी, बोलते थे मम्मी आज मुझे बुखार है, 104 बुखार है। पर जब तक 4 दिन बाद चिट्ठी घर पहुंचती थी, मम्मी को पता होता ठीक हो गया होगा अब तक। तो अभी तक 104 बुखार थोड़ी होगा। चिट्ठी पढ़ के टेंशन नहीं होती थी, सारे समाचारों की लेन देन होती थी। तो आज हम देखें, जितना ज़्यादा मोबाइल का यूज़ उतनी टेंशन ज़्यादा। इसलिए हमें अपने बुज़ुर्गों को समय देना है, उन्हें कभी अकेला नहीं छोड़ना। तो इसको हम आज सही रूप से अपने अंदर पक्का करके जाएंगे। अब सभी एक बार खड़े होंगे और इसकी प्रतिज्ञा करेंगे। अपना राइट हैंड आगे करेंगे। बुज़ुर्ग बैठे रहें, कोई बात नहीं, आप बैठे रहिए। आप बैठे रहो, बैठे रहो। इनको अपनी भाषा में बता दीजिए आप। मैं भारत का एक श्रेष्ठ नागरिक बन अपनी उन्नत सभ्यता को बचाने की पूरी कोशिश करूंगी। मैं अपने वरिष्ठ नागरिकों का दिल से सम्मान करूंगी और अपने बुजुर्गों से, उनके अनुभवों से सीखकर अपने जीवन में उन्नति करूंगी। मैं उनको ज़रूर समय दूंगी और उनका अकेलापन दूर करेंगी। धन्यवाद। ओम शांति। तो ये दिल से प्रतिज्ञा करने का समय भी है और बच्चों को, नई पीढ़ी को जोड़ते रहिए और उन्हें झुकना सिखाइए। कभी बुजुर्गों के पास आएँ, उनका जन्मदिन है तो वो आशीर्वाद लें उनसे। हम सिर्फ वीडियो कॉलिंग से ही काम चला लेते हैं। हम क्यों नहीं पौधे लगाना, बुज़ुर्गों का सम्मान करना सिखाते? हम उन्हें केक लाना सिखाते हैं कि आज केक सुंदर सा आना चाहिए। हम हज़ारों का केक खरीद लेते हैं, क्या हम 10 रुपए का पौधा नहीं ला सकते, 100 रुपए का पौधा नहीं ला सकते? इस पर्यावरण को और इस सभ्यता को बचाना हमारा धर्म है। बस आज ये प्रतिज्ञा ही हमें आगे बढ़ाएगी। ओम शांति। ओम शांति। तो हम सब ने प्रेरणा मिला कि हमें हमारे बड़ों का सम्मान करना है। हमारे तो बड़ों का सम्मान हमें करना ही है। बड़ों को भी हम सब बहुत प्यार करते हैं, परंतु आप सब इतना ज़्यादा प्यार कर देते हैं
जो आपके लिए भी अटेंशन नहीं रखते हैं। हम देखते हैं हमारे जितने बड़े हैं, माता हो या हमारे आईता हो, कि करे बहुत बेसी तेलोगे निजर देहटोर प्रति अटेंशन ना रखे। तो एक बहुत सुंदर सा रियल घटना ही है। एक घर में एक माता और उनका माना उन लोग दोनों ही उम्र हो गए, बच्चों के लिए तो बहुत कुछ किया, बहुत बड़ा ऑफिसर भी बना लिया, लेकिन घर में जब थोड़ा सा उम्र हो जाता है तो उनके लिए रात रात जागना पड़ता है। तो उनका भी पोता हो गया है, सभी हो गए हैं। तो उनके बेटा और बहू कुछ बात कर रहे थे आपस में। तो बहू ने बेटा को कहा, ठीक माँ बाप तो ठीक है, अब सभी संपत्ति उनके ही नाम पर है, कब अपने नाम पर होगा। तो बेटा ने कहा इतना जल्दी क्यों है? तो उन्होंने कहा जल्दी की बात नहीं, बच्चों को स्कूल भेजना है, लेकिन हम तो रात रात इनका खांसते हैं तो हम लोग को नींद का डिस्टर्ब होता है। तो ये बात कहते हुए तो कि सॉल्यूशन क्या है? बोला आजकल तो वृद्धाश्रम बहुत है, सॉल्यूशन उनको वृद्धास्थान में भेज देना, इससे बेहतर सॉल्यूशन और क्या है? उनके पहले तो उनका जो संपत्ति है उसको थोड़ा सा कुछ मैनेज कर ले। बेटा ने भी अच्छा पाया, लेकिन चुपके से ये बात उनके पिताजी ने सुन लिया। तो बेटा पिता को बाहर से तो बहुत सम्मान दिखाते हैं। तो एक दिन पिताजी को कहा, पिताजी मुझे कुछ एक संकल्प आ रहा है। तो पिता ने कहा बेटा मुझे भी कुछ संकल्प आ रहा है। तो बोला ठीक है पिताजी, आज तो आपका जन्मदिन भी है, तो पहले आप ही बताइए आपको जो संकल्प आ रहा है। तो बोला नहीं नहीं बेटा आप बताओ, आप बच्चे हो आप बताओ। बोले नहीं नहीं आप बुज़ुर्ग है, आपका पहले आप अपना भावना बता दीजिए। तो बोला बेटा हम तो अभी बूढ़े भी हुए हैं और सारे रात खांसते भी है, तुम लोगों का बच्चे का भी पढ़ाई होता है, तुम लोग का भी नींद का प्रॉब्लम होता है। तो मुझे ना एक विचार आया, बुझी पाई आसे ने आमार आइता सकले बुढ़ा हले खाही थाके নহয় काही थाके, तेतिया चिंता होइसे जे की करिले ভাল हब। तो मुझे ना एक विचार आया कि करिब पारो, কৈছে देवता तुम जेनेकुवा भाबी आছো मयो एनेकुवाई भाबी आছো तुम्हार कारणे, मयो भाबी आছো। तो लड़ाटो भाली पाले, देवतारो एनेकुवा मनत आहिसे। तेतिया उसने कहा देवता কৈছে जे मैं भाबी आছো এটা তুমি ইমান রাতি রাতি মোর কারণে জাগি থাকা এটু ভাল, এই সম্পত্তিটো ये जो संपत्ति है ना, पूरा संपत्ति तो पिताजी के नाम पर है। तो ये संपत्ति ना हम थोड़ा और भी वृद्ध को देखभाल करने के लिए रखें, तो ये संपत्ति वृद्धाश्रम बना लेते हैं। आप जाके आपका एक जगह, हाँ आपका एक अच्छा सा फ्लैट लेके आप अपना व्यवस्था करो। बेटा तो ये सोचा नहीं था। देखो ये है प्रैक्टिकल, ये है बुद्धिमान। तो हम हमारे यहाँ पर जो भी बड़े हैं ज़्यादा भावना से ना चले, अपने लिए भी उम्र के लिए कुछ रहे। कोई कितना भी अच्छा हो किसी का भरोसा नहीं है, कारण एटू कलिजुग चली आसे। बुझी पाइसे ने কি কৈ আছোঁ? অসমীয়া হিন্দী চব মিলাই পেলাই কৈছোঁ তাকে সকলে বুজি পায়। তো আমাৰ কাৰণ দিদি তো আমি সকলৰ কাৰণে কৈছে নহয়, সবাক সন্মান দিব লাগে, কিন্তু আমাৰো বেছি ভাৱনাত আহিব নালাগে। तो ये है दुनिया, हम सबको पता है मदर टेरेसा, इसलिए मदर टेरेसा बन गया। जो भी हो, अभी हमारा ये हॉल जो जल्दी जल्दी इस हॉल के कार्यक्रम करना होता है, लिमिटेशन है। तो हमारे बीच में डॉक्टर अरुण कुमार शर्मा जी है, अरुण भाई जी, जो हमारे ब्रह्मा कुमारी ईश्वरीय विश्वविद्यालय के बहुत ही पुराने स्टूडेंट भी है और साथ साथ सेवा भी देते हैं। आप एक्स MP थे, अभी हम आपको MP के रूप में नहीं या रिटायर्ड प्रोफेसर के रूप में नहीं, एक ब्रह्मा कुमार के रूप में आपके अनुभव युक्त भाषण सुनेंगे। हमारे बीच में अरुण कुमार शर्मा जी का सबसे बड़ी चीज़ है आप बहुत निर्माण हैं, और भाई साहब बड़े होते भी हम बहनें जो कहते हैं बहुत सम्मानपूर्वक बहनों के बात सुनते हुए वो अपना मत रखते हैं।
तो भाई जी को हम फिर से आज के इस प्रोग्राम के लिए अभिनंदन के साथ अपना मूल्यवान वक्तव्य रखने के लिए अनुरोध करते हैं। ओम शांति। আজি এই সুন্দৰ গধূলি সকলোৱে সমবেত হৈছোঁ। ইয়াত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি যেনেকৈ আমাৰ হাফলঙত একেবাৰে আমাৰ দিগন্ত দাস ডাঙৰীয়া, তেখেতে সাংবাদিক আৰু একদম দুৰ্গম জেগাত থাকি তেখেতে সেৱা কৰি আহিছে এতিয়ালৈকে। তেখেতৰ আজি সমাজ সেৱাৰ প্ৰতি যি ভাৱ আমি স্বীকৃতি প্ৰদান কৰিছোঁ। আমাৰ ডক্টৰ অঞ্জন জ্যোতি চৌধুৰী তেখেতৰ চিকিৎসাটোৰ উপৰিও কৈছে আমাৰ বক্তাসকলে যে তেখেতৰ গীত আৰু আমি শুনিছোঁ আৰু তেখেতৰ কথাৰ মাজেদিয়ে বহুত সেৱা হয় আৰু গুপ্ত সেৱাধাৰী তেখেতে। গতিকে তেখেতকো আমি পাই বৰ ভাল পাইছোঁ। আৰু পুনম বেহেনজিটো তেখেতৰ জীৱনটোৱেই সেৱাৰ বাবে উৎসৰ্গিত। গোটেই জীৱনটো আৰু প্ৰতিটো মুহূৰ্তই তেখেতে সেৱাৰ ক্ষেত্ৰত ব্যস্ত থাকে। আৰু মোৰ ওচৰতে থকা ডক্টৰ অলকা দেশাই ডাঙৰীয়ানী, তেখেতটো সুদূৰ বম্বেত ঘৰ, তাৰ পৰা বিবাহ সূত্ৰে আৰু সেৱাৰ সূত্ৰে অসমলৈ আহিছে। আহি ইয়াতে বিবাহ হ'ল, ইয়াতে থাকিলে, ইয়াতে সমাজ সেৱা আৰম্ভ কৰিলে আৰু নলবাৰী সমষ্টিৰ পৰা দুবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈ বিধায়িকা হিচাপেও সেৱা কৰিলে। তেখেতে এগৰাকী ডক্টৰেট অধ্যাপনাও কৰিছিলে আৰু তাৰপিছত এটা NGO তেখেতে খুলি লৈছে, যিটোৰ যোগেদি আমাৰ পেলনীয়া যিবোৰ প্লাষ্টিক থাকে সেই প্লাষ্টিকবিলাকক পুনৰ ভালকৈ মেৰামতি কৰি ঠিক ঠাক কৰি ইমান সুন্দৰ সুন্দৰ বস্তু বনাই আমাৰ সমাজৰ লাগতিয়াল বস্তুলৈ পৰিৱৰ্তন কৰাইছে আৰু সেই ছাত্ৰ ছাত্ৰীসকলক সৰু অৱস্থাৰ পৰা শিকাইছে। তেখেতৰ বহুত গুপ্ত সেৱা আছে আৰু বহুত শিক্ষানুষ্ঠানৰ কাৰণে কৰি আছে। আমি এই সকলো আটাইকেইজনকে আজি ইয়াত পাই পেলাই খুব আনন্দিত হৈছোঁ। তেখেত সোনকালে অহালে তেখেতৰ অক্ষয় ফাউণ্ডেশ্যন বুলি কয়, বহুত গুপ্তভাৱে সেৱা কৰি আছে। আমি দেখুৱাব পাৰিলোঁ কিন্তু অলপ পলম হ'ল। যি নহওক, আজি ইয়ালৈ সমাজ সেৱকো কেইবাগৰাকী আহিছে, বৃদ্ধ আমাৰ আইতা ককা দুই এগৰাকী আহিছে। এটা সুন্দৰ পৰিৱেশ। গতিকে মই ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ লগত যিমান সাংসদ থকা অৱস্থাৰ পৰা জড়িত হৈছোঁ, যে ৰাজনৈতিক অভিৱৰ্তনত যোগদান কৰিবলৈ গম পাই গ'লোঁ যে এইখন এখন বিশ্ববিদ্যালয়, যিখন বিশ্ববিদ্যালয় একমাত্ৰ য'ত ভগৱানৰ পৰিচয়টো দিব পাৰে যথাৰ্থভাৱে, একুৰেটলি। গতিকে সেই অকল সেইটোৱে নহয়, আমাৰ যিটো থাৰ্ড আই, অপেনিং অফ দি থাৰ্ড আই, তৃতীয় চকু জাগ্ৰত কৰা, এইটো এটা জ্ঞানৰ চকু খোল খুৱাই দিয়াটো এইখন বিশ্ববিদ্যালয়ত কয়। কাৰণ এখন স্বয়ং ভগৱানৰ দ্বাৰা প্ৰতিষ্ঠিত আৰু ভগৱানৰ দ্বাৰা পৰিচালিত এখন সংগঠন। আৰু ভগৱানৰ লগত সংযোগ স্থাপন কৰিবৰ কাৰণে ৰাজযোগৰ ইয়াত শিক্ষা দিয়া হয়। যিসকলে ভগৱান বিচাৰি হাবাতৰি খাই ফুৰিছে ঋষিমুনিসকলৰ দিনৰ পৰা, কোনেও কিন্তু ভগৱানক বিচাৰি নাপালে। ধৰ্ম প্ৰতিষ্ঠাপকসকলেও ভগৱানক প্ৰাৰ্থনা কৰিব শিকাইছে, কিন্তু ভগৱানক তেওঁলোকেও চিনি নাপালে। তেওঁলোকে প্ৰতিনিধি হৈ আহিছে পয়গম্বৰ হৈ, কিন্তু এতিয়া ভগৱান নিজে অৱতৰিত হৈ আহি এজন সাধাৰণ মনুষ্যৰ শৰীৰত স্থিত হৈ ব্ৰহ্মাৰ নাম দি তেওঁৰ যোগেদি ভগৱানে নিজৰ পৰিচয় দিছে। আইনষ্টাইনে কৈছিল এটা শক্তি আছে, যিটো শক্তি আছে বুলি প্ৰমাণ কৰিব নোৱাৰি, সেয়ে ভগৱান। আৰু হি হু কেন ৰিভিল হিমছেল্ফ হি ইজ দি গড, যি নিজকে প্ৰত্যক্ষ কৰিব পাৰে। তে ভগৱান আহি নিজৰ প্ৰত্যক্ষ নিজৰ পৰিচয় দিছে আৰু সৃষ্টিৰ পৰিৱৰ্তনৰ কথাটো কৈছে। সৃষ্টিৰ পৰিৱৰ্তনৰ কথা মই প্ৰথমে বিশ্বাস কৰা নাছিলোঁ, কিন্তু মই বহুত অধ্যয়ন কৰি চালোঁ। বিজ্ঞানীসকলে কৈ দিছে যে এনেকুৱা পৃথিৱীত এতিয়া পৰিৱৰ্তন আহিব, আৰু সেইটো আমি অনুভৱ কৰিছোঁ। ইমান বেছি গৰম হৈছে ইউৰোপত, য'ত নেকি AC আৰু ফেন কোনোদিন ব্যৱহাৰ নহয়, তাত গৰমত বহুত মানুহ মৰিছে। প্ৰায় হাজাৰৰ সংখ্যক এতিয়া মানুহ মৃত্যুৰ মুখত পৰিছে। আৰু আমাৰ ভাৰতবৰ্ষতো কথাই নাই। গতিকে এই যিটো পৰিৱৰ্তন আহিছে, ইমান বিশ্বত পৰিৱৰ্তন হ'ব, এই পৰিৱৰ্তনত কিন্তু নতুনকৈ এখন পৃথিৱী আকৌ স্থাপন হ'ব। সেইটো ভগৱানৰ নিৰ্দেশ। গতিকে আমি এইখন বিশ্ববিদ্যালয়ৰ লগত যিসকল জড়িত হোৱা নাই, জড়িত হৈ অন্ততঃ 7 ঘণ্টা সময় খৰচ কৰি ইয়াৰ কোৰ্চটো যদি কৰি লয়, মই নিজে জড়িত হৈ সেইদিনৰ পৰা জড়িত হৈ আছোঁ, যে স্বয়ং ভগৱানৰ লগত যাৰ সম্পৰ্ক স্থাপন কৰিব পাৰিছোঁ আৰু দৈনিক অনুশীলন কৰি নিজৰ বহুত বেয়া গুণ আছিলে, মোৰ অহংকাৰ আছিলে, ধৰক অলপ ৰিসা কৰা আছিলোঁ, প্ৰতিশোধ পৰায়ণ আছিলোঁ, মোৰ বহুত বেয়া গুণ আছিলে। এতিয়া সেই সকলোবিলাক মই এৰিব পাৰিলোঁ, কিয়? ঈশ্বৰৰ শক্তিটো পাইছোঁ মই।
গতিকে প্ৰত্যেকেই নিজৰ নিজৰ থকা নিজৰ নিজৰ মাইনাছ পইণ্ট কিবা কিবি থাকেই সকলো ব্যক্তিটোৰ দুখৰ সুখে দুখেদি ব্যক্তিবিলাক হৈছে ঠিক সেইখিনি নাইকিয়া কৰিবৰ কাৰণে ঈশ্বৰৰ শক্তিটো আমি প্ৰাপ্ত কৰিব পাৰোঁ দৈনিক অনুশীলনৰ কথা যিটো পুনম বাহিনীয়ে কৈছে আৰু ইয়ালৈ যিসকল আজি আমাৰ জ্যেষ্ঠ নাগৰিক আইতাসকল আহিছে সকলোকে মই এটা কথাই ক'ব পাৰোঁ যে আপোনালোকে জীৱনটো বহুত সেৱা কৰিলে নিজৰ পৰিয়াল সমাজ সকলোৰে সেৱা কৰি কৰি এতিয়া এইটো অৱস্থাত আপোনালোকে পাইছে কিন্তু আপোনালোকৰ অকলশৰীয়া ভাৱটো কেতিয়াও আহিব নালাগে যদি ভগৱান আমাৰ লগত আছে তেতিয়াহ'লে যদি এইটো ভাবিব পাৰোঁ কেনেকৈ আমাৰ ভগৱান শাৰীৰিক হিচাপে মোৰ শৰীৰটো সৃষ্টি কৰিছে মোৰ মা পিতাই কিন্তু মোৰ ভিতৰত থকা আত্মা যিটো চেতনা শক্তি যিটো নহ'লে মই কথা ক'ব নোৱাৰোঁ যিটো নহ'লে মই ডেড বডি মই মৃত শৰীৰ হৈ যাম এই আত্মাটো কোনে সৃষ্টি কৰিলে আত্মাটো পৰমাত্মাই সৃষ্টি কৰিছে পৰমাত্মা হ'ল পৰম চেতনা শক্তি এতিয়া চকুৰে আত্মাকো দেখা নাপায় পৰমাত্মাকো দেখা পায় এই দুইটা নেদেখা শক্তিক অনুভৱ কৰিব পাৰি চেল্ফ বুলি কয় আমাৰ যেনেকৈ ইংৰাজীত কোৱা হয় মাই চেল্ফ এণ্ড মাই বডি শৰীৰটো আমি জানো কিন্তু মাই চেল্ফক আমি নাজানো এতিয়া চেল্ফ ৰিয়েলাইজেশ্যন চেল্ফ এম্পাৱাৰমেণ্ট গোটেইখিনি কিন্তু চেল্ফ ৰিয়েলাইজেশ্যন লিড টু গড ৰিয়েলাইজেশ্যন আত্ম অনুভূতি হ'লেই পৰমাত্মা অনুভূতি হ'ব আৰু তেওঁৰ লগত যেতিয়া যোগযুক্ত হৈ থাকিব অকণমান অনুশীলন কৰিলেই আপোনাৰ জীৱনটো ধন্য হ'ব আৰু যিটো অকলশৰীয়া ভাৱ ভগৱান জিচকা সাথ হে ডৰনে কা কিয়া বাত হে ইয়াত এটা শ্লোগান আছে যে আমি যে ভগৱান যাৰ লগত আছে ই কোনোবা মনুষ্য আমাৰ সংগ দিয়ক নিদিয়ক কি দৰকাৰ আছে স্বয়ং ভগৱান মোৰ লগত আছে কোনোবাৰ যদি পতি নাই পৰম পতি তেওঁ পৰম স্বামী ভগৱান গতিকে তেওঁ সকলো যেনে তমেব মাতা তমেব পিতা তমেব বন্ধু সখা তেওঁ সখাও হয় তেওঁ মাত পিতাও হয় বন্ধুও হয় ঠিক সকলো ধৰণে তেওঁক যেতিয়া আমি ল'ব পাৰিম অকলশৰীয়া ভাৱ একেবাৰে নাথাকে মই নিজেও এইটো প্ৰেক্টিছ কৰিছোঁ আৰু মই ভাবোঁ যিসকলে ল'ৰা নাই এতিয়াও সেইটো গ্ৰহণ কৰি মাত্ৰ 7 ঘণ্টা মইতো 3 দিনতে শিকিলোঁ 7 দিনত মানে এদিনে এঘণ্টাকৈ কিন্তু মইতো সময় নাছিল সাংসদ হৈ থাকোঁতে মই 3 দিনতে শিকিলোঁ 3 দিনতে সেই গোটেই কথাখিনি আয়ত্ব কৰি ঈশ্বৰৰ লগত সম্পৰ্ক স্থাপন কৰি এতিয়ালৈকে এৰি দিয়া নাই আজি বহুত বছৰ হৈ গ'ল গতিকে সেইটো এটা ডাঙৰ ঋষিমুনিসকলে তপস্যা কৰি নোপোৱা ভগৱানক আমি এনেকৈ ধৰণে সাধাৰণভাৱে পাব পাৰোঁ এইকাৰণে এইখন সময় শ্ৰেষ্ঠ সময় বুলি কোৱা হয় ধন্য ধন্য কলিযুগ ধন্য নৰতন ভাল সেইকাৰণে এই শ্ৰেষ্ঠ সময় তাত আমি সেইখিনি প্ৰাপ্তিৰ পৰা বঞ্চিত নহওঁ মই ৰাজনৈতিক হিচাপেতো বিভিন্ন সেৱাত জড়িত থাকোঁ এইটো বেলেগ কথা সেইটো সেৱাতকৈ মই এতিয়াই ভাবোঁ ইয়াত এটা গুপ্ত সেৱা হৈ আছে এই যে ব্ৰহ্মকুমাৰীয়ে গোটেই বিশ্বত কিয় বিয়পি গৈছে ইয়াত এটা গুপ্ত সেৱা হয় আমি মনেৰে সকলোকে শক্তি প্ৰদান কৰোঁ যিবিলাক দুৰ্বল মানুহ বিভিন্ন কাৰণত তেওঁলোকে হতাশাত ভুগি আছে নিৰাশাত ভুগি আছে ডিপ্ৰেশ্যনত গৈছে তেখেতলোককো আমি ভাৱনাৰ দ্বাৰা শক্তি প্ৰদান কৰি তেওঁলোকক আমি পুনৰ উজ্জীৱিত কৰিব পাৰোঁ পুনৰ শক্তি মন্ত্ৰ তেওঁলোকে প্ৰেৰণাৰ আকৌ লৈ আগৰ জীৱনলৈ তেওঁলোকে ঘূৰি আহিব পৰা আমি শক্তি প্ৰদান কৰিব পাৰোঁ আৰু যিমানবিলাক দুখী আত্মা আছে যুদ্ধ বিগ্ৰহত যিমানবিলাকে দুখ পাই আছে সকলোকে আমি সুখৰ আমি ভাইব্ৰেশ্যন দিব পাৰোঁ এই যে প্ৰকম্পন শক্তিৰ প্ৰকম্পন স্বয়ং ভগৱানৰ পৰা শক্তি শান্তিৰ শক্তিলৈ অশান্ত সকলোক আমি শান্ত কৰিব পাৰোঁ এই যিটো গুপ্ত সেৱা পৃথিৱীত কোনো এইটো নেদেখা সেৱাৰ কাৰণে ব্ৰহ্মকুমাৰী সমান শ্ৰেষ্ঠ গুপ্ত সেৱাধাৰী আৰু ক'তো নাই গতিকে গুপ্ত সেৱাধাৰী এইটো সংগঠন মই জড়িত হৈ নিজে খুব আনন্দ পাইছোঁ আৰু আপোনালোকেও নিশ্চয় যিসকল হোৱা নাই হৈ পেলাই জীৱনত আনন্দ উপভোগ কৰিব আৰু সকলোৰে এটা কথা মই জানো সেৱাৰ এটা কথা আছে যিসকল প্ৰকৃত সেৱাধাৰী তেওঁলোকে আনক সেৱা কৰি যিটো আনন্দ পায় আনক সহায় কৰি যিটো আনন্দ পায় সেই আনন্দ কোনো বস্তুৰ দ্বাৰা কোনো ব্যক্তিৰ প্ৰশংসাৰ দ্বাৰা নাপায় নিজৰ মনত এটা লোকক সহায় কৰি লোকক সেৱা কৰি এটা আনন্দ পোৱা যায় সেই আনন্দটো আমি সকলো এতিয়া যদি কৈছে পুনম বাহিনীয়ে যে আমি জ্যেষ্ঠসকলক সন্মান আৰু সেইকণ মত দি আমি নিজে আনন্দ উপভোগ কৰিব লাগে ওম শান্তি ধন্যবাদ বহুত বহুত ধন্যবাদ অৰুণ শৰ্মা ভাইজিক এতিয়া আমাৰ মাজত উপস্থিত আছে ডক্টৰ অঞ্জন জ্যোতি চৌধুৰীজী আপুনি অসমৰ বিখ্যাত এজন
গায়কো হয়, লগতে আমি শুনিছোঁ আপুনি বহুত ধুনীয়া আপোনাৰ ভাষণৰ মাজত সকলক ইমান হাঁহি হাঁহি সকলক এটা অনুভৱ কৰাই দিয়ে। তো আজি আপোনাৰ মূল্যৱান শৰ্ট এণ্ড চুইট আমি অনুভৱ শুনিম। আপোনাৰ এটা বিশেষ পৰিচয় আছে, আপুনি লেট লক্ষধৰ চৌধুৰীজী, তেখেতৰ এডুকেশ্যন মিনিষ্টাৰ আছিলে, তেখেতৰ পুত্ৰ হয়। তো আমাৰ মনে হয় আমাৰ এই হলৰ সকলোৱেই চিনি পাইছে নহয়, কথা কোৱাৰ বাবে আমাৰ বেহেনসকলে কৈছে এইটো জনাই দিবা। তো আজি আমাৰ ইয়াতে উপস্থিত হৈ আমি সঁচাকৈ বহুত বহুত ভাগ্যৱান মনে কৰি আছোঁ। আমাৰ মাজত সকলোৱেই যে আজি অতিথিসকলে আছে, আপোনালোকেও আছে, বহুত বিশেষ আত্মা হয়। তো আজি এতিয়া আমি আমাৰ মাজত উপস্থিত আদৰণীয় ডক্টৰ অঞ্জন জ্যোতি চৌধুৰী ভাইজিৰ মুখৰ পৰা মূল্যৱান বক্তব্য শুনিম। আদৰণীয় ডক্টৰ অঞ্জন জ্যোতি চৌধুৰী। মঞ্চত উপবিষ্ট মোৰ বিশিষ্ট শ্ৰদ্ধাৰ ব্যক্তিসকলৰ লগতে সন্মুখৰ আসন অলংকৃত কৰা আধ্যাত্মিকতাৰ ভাৱেৰে হৃদয় মন ভৰাই তোলা সকলোজনক মই শ্ৰদ্ধা জনাইছোঁ। খুব ভাল লাগিছে আজি এনেকুৱা এখন পবিত্ৰ মঞ্চত উপস্থিত থাকিবলৈ পাই। মই এনেকুৱা যিকোনো সভাত গ'লে মোৰ ৰাশিফলটো চাই আহোঁ। আজিও মই মোৰ ৰাশিফলটো চাইছিলোঁ। তাত লিখা আছে যে বুধ গ্ৰহ শুভ স্থানত থকা বাবে অযোগ্য হ'লেও আজি সন্মান লাভৰ যোগ আছে। মই এনেকৈ গামোচা লোৱাৰ মানে আজি যোগ্য নহয়, কিন্তু মানে মই এইটো ৰাশিফল মিলি যোৱাৰ কাৰণে এনেকৈ পাইছোঁ। আৰু আপোনালোকৰ আগত এনেকৈ থাকিবলৈ পাই আৰু পুনমজীৰ যিখিনি বক্তৃতা শুনিলোঁ তাৰ পৰা মই মানে ঠিক মোৰো এটা অভিমান আছিল, আগতে অভিমান কৰোঁ মই, কিন্তু আজিৰ পৰা তেখেতৰ কথা শুনি মই অভিমানটো এৰি দিলোঁ। আজিৰ পৰা মই কৈছোঁ অভিমান কৰি কি হ'ব, এই দুদিনীয়া পৃথিৱীত মানুহৰ কোনোবাই কিবা কেতিয়াবা ক'ব পাৰে, কোনোবাই বেয়াকৈ ভাবিব পাৰে মোৰ কথা, সেইবুলি মই তেওঁক বেয়া পাই থাকিম নেকি? গতিকে আজিৰ পৰা মই সেই অভিমানটো এৰিছোঁ। আৰু ভাল লাগিছে এইকাৰণেই যে আজি যিসকল ব্যক্তি ইয়াতে বহি আছে, এজন সাংসদ, প্ৰাক্তন সাংসদ, এজন আমাৰ প্ৰাক্তন বিধায়িকা, আমাৰ সাংবাদিক, বিশিষ্ট সাংবাদিক সকলো আছে, আৰু পুনমজিটো আছেই, সেইসকলৰ কোনো অভিমান নাই। মই আহি পাওঁতে মই সঁচা কথা কৈছোঁ, অৰুণ শৰ্মাদেৱক মই চিনি পোৱা নাছিলোঁ। আজি বহুত দিনৰ মূৰত দেখিছোঁ, কিন্তু তেখেতে মোক প্ৰথম মাতি আনি ইয়াতে বহাইছে। গতিকে কোনো অভিমান নাই। গতিকে এইটো শিক্ষা ক'ৰ পৰা পাইছে তেওঁলোকে? গতিকে আমি এনেকুৱা হ'ব লাগে, প্ৰকৃত মানুহ যাক কয় এইসকলে তাৰ চিনাকি। গতিকে মই আজি ইয়াতে বেছি মানে গহীন কথা ক'ব নাযাওঁ। এটা কথা ক'ম, সেইকাৰণে ক'ম, যেনেকৈ আমাক বেহেনজীয়ে ক'লে বোলে আমি হাঁহি থাকিব লাগে, মুস্কুৰাই থাকিব লাগে, এইকাৰণে মই এটা ঘটনা ক'ম। মোৰ এইটো বহুতে জানে, বহুতে নাজানে, কিন্তু সেই ঘটনাটো শুনিলে বহুতৰ হাঁহি উঠে। হাঁহিলে আপোনালোকে একদম খোলা খুলি হাঁহি দিব। হাঁহিলে কি হয়, আমাৰ শৰীৰত এটা এণ্ডৰফিন বুলি হৰম'ন ওলায়। সেই হৰম'নটোৱে আমাক বহুত বেমাৰৰ পৰা হাত সৰাই ৰাখে। এই যে আঁঠুৰ বিষবিলাক হয়, মাইগ্ৰেইন হয়, এইবিলাক বেমাৰ এই এণ্ডৰফিন হৰম'নে হ'ব নিদিয়ে। সেইকাৰণে আমি দৈনিক যদি 5 মিনিট সময় হাঁহিব পাৰোঁ, আমাৰ বহুত বেমাৰৰ পৰা আমি হাত সাৰি ৰাখিম। এইটো মই এনেকুৱা এই ধৰ্মীয় ঘটনা এটাকে ক'ম। আমাৰ মানে মই যেতিয়া ক্লাছ 6ত আছিলোঁ, তেতিয়া এখন নাটক কৰিছিলোঁ। নাটকখনৰ নাম আছিল সীতাৰ পাতাল যাত্ৰা। সীতা মানে পাতাললৈ যায়। মই ৰাম হৈছিলোঁ। ৰামৰ মানে বেছি ডাইলগ নাই, সীতাই বহুত কথা কৈ কান্দি থাকে, এনেকুৱা কিবা কৈ থাকে, আৰু শেষত পাতাললৈ যায়। মই যেতিয়া মানে ৰাম হৈ আছোঁ, মানে আমাৰ সীতা যেতিয়া পাতাল যাবৰ হয়, সীতাই ফাট দিয়া বসুমতী পাতালে লুকাওঁ এনেকৈ 3 বাৰ ক'ব লাগে, আৰু কৈ পেলাই পাতাললৈ যাব লাগে। আজিকালি পাতাল যোৱা দেখুৱাটো বহুত সহজ। দূৰৰ পৰা লাইটৰ মানুহে এনেকৈ পোহৰ চোহৰ মাৰি দিয়ে, সীতা একে ঠাইতে থাকে, কিন্তু দূৰৰ পৰা মানুহে দেখে যে সীতা পাতাল গ'ল। কিন্তু আমাৰ দিনত আজিৰ পৰা 45 বছৰ আগতে এইবিলাক পোহৰ চোহৰ নাছিল, লাইটৰ কাৰুকাৰ্য নাছিল। আমাৰ কি কৰে, বৰ দিগদাৰ সীতা পাতাল যোৱা দেখুওৱা। আমাৰ কাঠৰ মঞ্চখনত এনেকৈ গোলকৈ এটা ফুটা কৰি থৈ দিয়ে, তাৰ তলত আকৌ মানুহ এজন লুকাই থাকে। যেতিয়া সীতা পাতাল যাবৰ হয়, সীতাই ফাট দিয়া বসুমতী পাতালে লুকাওঁ এনেকৈ 3 বাৰ কৈ
সেই ফুটাটোৰ ওপৰত গৈ এনেকৈ থিয় হৈ লয়, লৈ পেলাই কোনেও নেদেখাকৈ ভৰিৰে এনেকৈ 3বাৰ মাৰি দিয়ে। তলৰ মানুহজনে গম পায় যে সীতাৰ পাতাল জাবৰ হৈছে, কাঠডাল লাহেকৈ খুলি দিয়ে। আমাৰ ৰিহাৰ্চেল বৰ ধুনীয়াকৈ হ'ল, কিন্তু যিদিনাখন নাটকখন হ'ল সীতা কান্দি কান্দি ইমান আৱেগিক হৈ গ'ল যে ক'ত ফুটাটো আছিল পাহৰি গ'ল। পাহৰি পেলাই মানে য'তে ত'তে এনেকৈ ভৰি দি মাৰি আছে। তলৰ মানুহজনে শুনা পোৱা নাই, খুলি দিব পৰা নাই। মই ৰাম হৈ দূৰৰ পৰা দেখা পাই আছোঁ, মই ধেনুকালৈ এনেকৈ চাই আছোঁ। মই এটা বুদ্ধি কৰিলোঁ, মই নাটকখন বেয়া হৈ যাব, সেইকাৰণে মই লাহেকৈ আগুৱাই গৈ ফুটাটোৰ ওপৰত এনেকৈ থিয় হৈ ল'লোঁ। লৈ পেলাই সীতাৰ ফালে চকু টিপ মাৰি দি এনেকৈ দেখুৱালোঁ, এইটুকুৰাহে আচল ঠাই, এইটুকুৰাহে আচল ঠাই বুলি কোৱাৰ লগে লগে মানে তলৰ মানুহজনে সীতাই মাৰা বুলি খুলি দিলে। মই ৰাম গৈ পাতাল পালোগৈ। নাটকখনৰ নাম আছিল সীতাৰ পাতাল যাত্ৰা। মই ৰাম গৈ তলত পৰিলোঁ। আজি আপোনালোকে হাঁহিছে, মোৰ ভাল লাগিছে, কিন্তু তেতিয়া ক্লাছ 6ত পঢ়োঁ, আৰু সীতা হৈছিল নমিতা ভট্টাচাৰ্য, বিখ্যাত গায়িকা। নমিতা ভট্টাচাৰ্য মোতকৈ 2 বছৰ সৰু। তাই বেচেৰি মানে কি কৰিব কি নকৰিব এনেকুৱা হৈছে। মইতো তলত পৰি গ'লোঁ। পৰি গৈ পেলাই ভগৱানক কৈছোঁ, হে ভগৱান, মই দেখোন ঘৰৰ পৰা ওলাওঁতে তোমাক সেৱা চেৱা কৰিয়ে আহিছিলোঁ, কি কৰিলা এইবিলাক মোক? ভগৱানে মোক এটা বুদ্ধি দিলে। মই আকৌ সেই ফুটাটোত ধৰি মেলি ওপৰলৈ উঠি আহিলোঁ। আহি পেলাই এইবিলাক কোনো ডাইলগ নাছিল, মই নিজে নিজে সীতাৰ ফালে চাই ক'লোঁ, সীতা ভয় নাখাবা, সীতা পাতালখন একো বেয়া জেগা নহয়। তুমি কান্দি থকা দেখি মই তোমাতকৈ আগেই চাই আহিলোঁ সীতা। তাত গৰম লোহা নলগাই, গৰম তেলত নাভাজে, এইবিলাক এনেই কৈ থাকে, যোৱা যোৱা। বেচেৰি সীতাই এনেকৈ কঁপি আছে, কি এইবিলাক ডাইলগ কি কৰিব কি নকৰিব। মই উপায় নাপাই এনেকৈ টানি আনি তলত পেলাই দিছোঁ। তেতিয়াহে সীতাৰ পাতাল যাত্ৰা হ'ল। গতিকে আপোনালোকে হাঁহিলে ভাল লাগিছে মোৰ। গতিকে এনেকৈ সদায় হাঁহি থাকক আৰু মানে সুস্থ হৈ থাকক, তাকে কামনা। মোৰ মানে আচলতে 5:30 বজাত মোক যোনে ইয়াতে মাতিছিল, যিয়ে জুমু কলিতা, বেচেৰি অলপ আগতে পৰিছে ইয়াতে, পৰি পেলাই হাতত দুখ পালে। মোক অলপ আগতে ভিতৰলৈ মাতি নিছে, মই দৌৰা দৌৰিকৈ এক্সৰে কৰিব পঠাইছোঁ। আৰু মোৰ মানে এখন গানৰ স্কুলত কিবা এখন মিটিং আছিল 5:30 বজাত। মই সেইকাৰণে কেতিয়া মোক ক'ব দিয়ে কৈ আছিলোঁ, আৰু সেইকাৰণে এতিয়া ক'ব দিয়াৰ কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা খুজিছোঁ। মই মানে যাব লাগিব, মানে 5:30টো কেতিয়াবাই হৈ গ'ল, গতিকে তেওঁলোকে বেয়া পাব পাৰে। সেইকাৰণে আপোনালোকে ভালে থাকক, সুস্থ থাকক, হাঁহি থাকক, আৰু এনেকুৱা পবিত্ৰ অনুষ্ঠানত আহিবলৈ পাই মই সঁচাকৈ ধন্য হৈছোঁ। সেইকাৰণে মই জুমুকলিতাকে ধন্যবাদ জনাইছোঁ। এনেকুৱা ইমান কথা শিকিলোঁ, মানে সঁচাকৈ অভিমানটো কিন্তু মই আজিৰ পৰা এৰি দিম। তাৰমানে কেতিয়াবা ক'ৰবাত গান চান গালে ভালকৈ হাত চাপৰি নামাৰে কিছুমানে, তেতিয়া মোৰ অভিমান হয়, মই আৰু গান নাগাওঁ। কিন্তু সেইটো মই আজিৰ পৰা এৰি দিলোঁ। গতিকে সকলো ভালে থাকক। তে অলপ আগতে অৰুণ শৰ্মা ডাঙৰীয়াই কৈছিলে দুৰ্বল মানুহৰ এনেকুৱা যিটো মানে আমি সহায় কৰিব লাগে। গতিকে ভূপেন দাৰ এই কলিটো সকলোৱে লগে লগে গাব দেই, চবেই জানে, মই জানো, এইটো চবৰে হৃদয়ত আছে। দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত, তুমি হেৰুৱা বানো কি? দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত, তুমি এৰুৱা বানো কি? মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। যদি দানৱ কাহানি বা হয় মানুহ, লাজ পাব কোনেনো কোৱা? সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা? সমনীয়া মানুহে মানুহৰ বাবে। ধন্যবাদ। মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। সকলো ভালে থাকক। বহুত বহুত ধন্যবাদ। এতিয়া আমি আমাৰ বেহেনসকলক ক'ম, দাদাক সন্মান জনাব। দাদাৰ এটা প্ৰগ্ৰাম আছে, অতি সোনকালে দাদা যাব লাগে। তো দাদাক আপুনি ইয়াতে আহে। সঁচাকৈ আমি সকলে আমাৰ প্ৰগ্ৰামত আজি শ্বৰ্ট এণ্ড চুইট, সেইকাৰণে গীত ৰখা নাই।
তো দাদাহি আমার গীতও গাওয়াই দিলে শুনাই দিলে সবাক বহুত বহুত ধন্যবাদ দাদা। ये जो हम देख रहे हैं ये परमात्मा का सिंबल है जिसको हम सभी এতিয়া 2 मिनट আমি সকলে परमात्मा अनुभूति करीम। 2 मिनट अगर समय है तो परमात्मा का अनुभूति करके जा सकते हैं। हम एक कमेंट्री कराएंगे तो आपको बहुत हाँ शांति का अनुभव होगा। এতিয়া যোনে বহুত বিজিও আছে সিদ্ধাৰ্থ শৰ্মাজী অলপমান বহিব, তাৰপিছত আপোনাক সন্মান জনাই আপুনি ইয়াৰ পৰা প্ৰস্থান কৰিব পাৰিব। জাষ্ট পৰমাত্মা অনুভূতিত আমি 2 মিনিট এটা নমুনা আমি আপোনালোকক দেখাম কেনেকুৱা পৰমাত্মা অনুভূতি আমি সংসাৰ জীৱনত থাকিও ঈশ্বৰ অনুভূতি কৰিব পাৰোঁ। ঈশ্বৰ অনুভূতি কৰিব লাগিলে আমাৰ দুইটা বস্তু মনৰ মাজত সম্পূৰ্ণৰূপে স্পষ্ট হ'ব লাগে। এটা দুইটা ইনফৰমেশ্যন, এটা হৈছে হু এম আই এণ্ড হু ইজ দ্য গড। ফাৰ্ষ্ট ওৱান ইজ দ্য खुद को जानो देन खुदा को जानो। Meditation and the prayer. The difference between meditation and prayer is the one-way communication, meditation is the both-way communication. So first in Raj Yoga, yoga means connection. In Raj Yoga, first we have to be the king of ourselves. हमें खुद का राजा निजोर रजा निजोर हब लागे। हे আজি আমি প্ৰথম মই নিজে কোনে হওঁ ফাৰ্ষ্ট সেল্ফ ৰিয়েলাইজেশ্যন কৰিম। তাৰপিছত আপোনালোকে যেতিয়া আত্ম অনুভূতি কৰিব লাহে লাহে পৰমাত্মা অনুভূতিও কৰিব পাৰিব। তো राजयोग अनुभूतिर फर्स्ट स्टेप खुद को थोड़ा समय के लिए सभी मन के विचारों से अलग करके अपने अंदर इन बिटवीन दिस 2 आईब्रोज में मन को एकाग्र करना होता है। तो हम थोड़े समय में आप सबको ये अनुभूति कराएंगे। सभी अलर्ट होके बैठेंगे। समय सबके पास बहुत ही शॉर्ट है तो कम समय में मन को कमांड देंगे। मन को एक ही थॉट्स हम देंगे, जैसे हम बोलते जाएंगे आप ऐसे ही मन को बोलते जाना। মনত আর কোনো ধৰণৰ চিন্তন নাহে। সেই চিন্তাই আপুনি এটাই চিন্তা কৰিব, নিজৰ মন একাগ্ৰ কৰিব 2 ভ্ৰুকুটিৰ মাজত। ইমান সময় আমি যি শুনিছোঁ আমি সকলোৱে আনন্দ অনুভৱ কৰি আছোঁ, কিন্তু যি আনন্দ আমি ঘৰত লৈ যাম हे आनंद আজি আমি সকলে अनुभव करूँ। आहक सभी थोड़े समय मन को शांत करेंगे। म्यूज़िक थोड़ा सा और भी आवाज़ देंगे। अपने 2 भ्रुकुटी के बीच खुद को देखे। मेघ आँखों द्वारा देखने वाली, मुख द्वारा बोलने वाली, कानों द्वारा सुनने वाली एक अति सूक्ष्म चमकता हुआ ज्योति हूँ। अगर मैं इस शरीर से निकल जाती हूँ तो ये शरीर, ये आँखें देख नहीं सकता, कान सुन नहीं सकते, मुख बोल नहीं सकता। मैं कौन? बार बार अपने आप को कहे मैं कौन हूँ। जब तक मैं इस शरीर में हूँ
तब तक ये शरीर चलता है। जब शरीर से निकल जाते हैं तो ये शरीर कोई काम का नहीं। मन में बार बार एक ही प्रश्न करेंगे, मैं इस शरीर के अंदर रहने वाली एक पवित्र शक्ति हूँ। मैं आत्मा ज्योति हूँ। आई द सोल, द स्पिरिट, द एनर्जी। मैं आत्मा अलग, ये शरीर अलग। इतने समय हम मंदिर में जो दिया जलाया वो दिया मैं खुद हूँ। विजुअलाइज करेंगे, सभी आंखें थोड़े समय के लिए क्लोज करेंगे और अपने मन की आंखों से एक चमकता हुआ दिया को देखेंगे। मंदिर के अंदर जो दीपक जलाते हैं वो आत्मा दीपक मैं खुद हूँ। मंदिर माना मन के द्वार। मन के द्वार में रोज आत्मा रूपी दीपक को देखने वाली मैं एक पवित्र ज्योति हूँ, एक दिव्य ज्योति हूँ, डिवाइन लाइट हूँ। जो कैंडल हम जलाते हैं वो कैंडल का जो लाइट है वो मैं खुद हूँ। विजुअलाइज करें, मैं आत्मा दिया, देने वाली आत्मा दिया हूँ। सबको शुभ भावना देने वाली आत्मा दिया हूँ। सुख दिया, प्रेम दिया, खुशी दिया, आनंद दिया, शांति दिया। मैं देने वाली आत्मा दिया हूँ। पवित्र हूँ, शांत हूँ, अत्यंत शक्तिशाली हूँ। यह सभी आत्माएं मेरे आसपास जो भी है सभी पवित्र आत्माएं हैं। शरीर किसी का बूढ़ा या वृद्ध या युवा हो सकता है, परंतु मैं आत्मा हूँ। इस शरीर का मृत्यु है, मैं अजर अमर अविनाशी आत्मा हूँ। मैं पवित्र आत्मा हूँ। देखिए अपने आत्मा को। जीवन का सबसे श्रेष्ठ दर्शन है खुद को देखना। जब हम खुद को देखते हैं तो खुदा को भी देख सकते हैं। जो खुद को देखता है वो सारे संसार को, उसके सुंदरता को भी देख सकते हैं। तो राजयोग खुद को देखने का एक सहज योग है। ओम शांति, ओम शांति, ओम शांति। हमें आशा है आप सब जब भी समय मिले आपके आसपास कोई भी सेंटर में आके राजयोग का प्रैक्टिस कर सकते हैं। हमारी एक 3 दिन या 7 दिन का विशेष सेशन चलता है, 1 घंटा का। আপোনালোকে নিজৰ সুবিধা অনুযায়ী আহি পেলাই আমাৰ ওচৰৰ চেণ্টাৰত আপোনালোকে এই ৰাজযোগৰ যে সাপ্তাহিক এটা পাঠ্যক্ৰম হয় এইটো আপোনালোকে বিনামূলীয়া
এই জ্ঞানটো শুনিব পাৰে আৰু আশা কৰোঁ এই জ্ঞান শুনিলে আমাৰ বাহিৰৰ যেনেকুৱা উন্নতি হয় লগতে আমাৰ ইণ্টাৰনেল উন্নতি হয় কাৰণ আমি সকলোৱে জানো হোৱাট ইজ লাইফ লাইফ মিনছ লুক ইণ্টাৰনেলি দেন ফৰৱাৰ্ড এক্সটাৰ্নেলি চ' আমি অন্তৰ্জগতত যিমান যাত্ৰা কৰিম ইমান আমি বহিৰ্জগতো আগবঢ়াম সকলক বহুত বহুত ধন্যবাদ এতিয়া আমাৰ ফেলিচিটেশ্যন পৰ্ব আৰম্ভ হ'ব তাৰ আগতে আমি আমাৰ মাজত উপস্থিত ডক্টৰ অলকা দেশাই শৰ্মা जी डॉक्टर अलका देसाई शर्मा आप एक्स MLA थे 2 बार और आप एक सोशल एक्टिविस्ट भी है उसके भी ऊपर आप बहुत सारे क्वालिटी में आप आसाम के नहीं हैं लेकिन इतने सुंदर आसाम की सेवा किए हैं ये हम सब के लिए बहुत ही गौरव का विषय है आप एक रिटायर्ड डीन ऑफ सोशल साइंस एंड ह्यूमैनिटीज़ ऑफ यूनिवर्सिटी ऑफ साइंस एंड टेक्नोलॉजी मेघालय के थे तो आज हम आपके पूरे जीवन के जो अनुभव है आपने कैसे कहाँ से आके इतना सुंदर सोशल सर्विस किए हैं आपके शॉर्ट एंड स्वीट हम वक्तव्य सुनेंगे डॉक्टर अलका देसाई शर्मा जी उसके पहले हम दादा को आज के अवसर में यहाँ से शुभ विदाई देते हैं नमस्कार मंच पर विराजमान आदरणीय दीदी जी और पूनम दीदी जी और मंच पे विराजमान विशिष्ट व्यक्तिসকল অসমীয়াতে কৈছোঁ দে कारण हिंदीत ক'বলৈ গ'লে আকৌ मिक्स अप हो যাব आसामीज में बोल रही है कि मिक्स अप हो जाएगा तो সভাত উপস্থিত মোৰ অতিকে শ্ৰদ্ধাৰ আই মাতৃসকল বন্ধু বান্ধৱসকল পোনপ্ৰথমে আপোনালোকক আটাইকে মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আজি ইমান গৌৰৱময় ইমান ভাল এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে মোক সুবিধা প্ৰদান কৰিছে তাৰ কাৰণে মই আমাৰ অৰুণদাক বহুত ধন্যবাদ জনাব বিচাৰোঁ মই বিশেষ ক'ব খোজা নাই দুটাই কথা ক'ম প্ৰথম কথা হ'ল যে মোৰ জন্ম সুদূৰ মুম্বাইত মোৰ মাতৃভাষা গুজৰাটী মই বিহাৰত কিছু কাম কৰিছিলোঁ নাগালেণ্ডৰ ওপৰতে অধ্যয়ন কৰিছিলোঁ PhD লাভ কৰিছিলোঁ গুজৰাটী মই মাতৃভাষা গুজৰাটী গতিকে গুজৰাটৰ লগতে ওতঃপ্ৰোতভাৱে জড়িত আৰু তাৰপিছত মই অসমলৈ আহিলোঁ আন্দোলনৰ সময়তে আৰু থাকি গ'লোঁ অসমত কিন্তু 2000 চনত এটা ঘটনা হ'ল য'ত মানে আলফাই মোৰ স্বামীক হত্যা কৰিলে এটা বোমা বিস্ফোৰণ কৰি সেই সময়তে মোৰ আগত দুটা বিকল্প আছিলে এটা আছিলে যে মই মুম্বাই ঘূৰি যাওঁ মুম্বাইত মোৰ নিজৰ ঘৰ আছে মোৰ চাকৰি কৰিছিলোঁ তাতে মোৰ আপোন পৰিয়াল মানুহ সব বিদেশত আছে বিদেশত গুচি যাওঁ মোৰ 10 বছৰীয়া ছোৱালী এজনী আছিলে আৰু সবে কৈছে যে তুমি ইমান অশান্ত পৰিস্থিতিত তুমি ধূলি বালিৰ মাজত তুমি কেনেকৈ থাকিবা অকণমানি ছোৱালীক লৈ কিন্তু সেই সময়তে যেতিয়া মানে এতিয়া ভগৱানৰ বহুত কথা ওলাইছে আৰু মই এটা কথা কওঁ কি যেতিয়া আমাৰ সমস্যা আহে তেতিয়া সমস্যা সমাধান কৰা শক্তি ভগৱানে আমাক প্ৰদান কৰে মই ইমান সাহসী মানুহ নাছিলোঁ মই যে খুব মানে থাকিম একো নাই মই ভয় নকৰোঁ এনেকৈ ভাবিব পৰা মানুহ নাছিলোঁ কিন্তু সেই সময়তে মই ভাবিলোঁ যে জন্ম আৰু মৃত্যুৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাই কোনোবাই কিবা কৰিছে হয়তো তেওঁ এটা নিমিত্ত হৈছে আৰু এটা বহুত ডাঙৰ সভা হৈছিলে কাৰণ মোৰ মানুহজন তেতিয়া মন্ত্ৰী আছিলে অসমৰ আৰু বহুত ভাল মন্ত্ৰী আছিলে বহুত মৰমীয়াল স্বভাৱ তেখেতৰ নাম নগেন শৰ্মা আছিলে বহুত ভাল মৰমীয়াল স্বভাৱ সকলোৰে কাম কৰিছিলে একদম নিকা দৃষ্টিভংগীৰে কাম কৰিছিলে গতিকে সকলোৰে মনত খুব আপোন ভাৱ আছিলে আৰু অসম গণ পৰিষদ দলে এটা সভা আয়োজন কৰিলে সন্মুখত আছে 15,000 মানুহ ঘটনা হোৱা মাত্ৰ 15 দিন হৈছে আৰু মোক কৈছে আপুনি দুআষাৰ কথা কওক মানে মানুহবিলাক কান্দি আছিলে মোৰতো কথাই নোলায় মুখৰ পৰা
মই কোনোমতে সাহস কৰি পেলাই মাইক হাতত লৈছোঁ আৰু কৈছোঁ যে মোৰ অসমৰ লগতে যোগসূত্ৰ আছিলে মোৰ স্বামী। মই অসমৰ বোৱাৰী হৈ আহিছোঁ, কিন্তু আজি মোৰ স্বামী আমাৰ মাজত নাই। গতিকে এতিয়া মই অসমৰ বোৱাৰী নহয়, আপোনালোকে মোক অসমৰ জীয়াৰী হিচাপে আঁকোৱালি লওক। এই কথাটো মোৰ মুখৰ পৰা আহিলে। তাৰপিছত এজন সাংবাদিকে মোক সুধিছিলে যে আপোনাক কোনে লিখি দিছিলে এই বাক্যটো, কোনে লিখি দিব, এইটো অন্তৰৰ পৰা অহা বাক্য। কিন্তু অসমৰ জীয়াৰী হিচাপে আঁকোৱালি লওক বুলি ক'লোহে ক'লোঁ, আৰু সঁচাকৈ মই অসমৰ জীয়াৰী হৈ মই থাকি গ'লোঁ। আৰু তাৰপিছত বিভিন্ন কেৰিয়াৰ হ'ল মোৰ। বিধানসভাত বিধায়িকা হ'লোঁ, শ্ৰেষ্ঠ বিধায়িকাও হ'লোঁ, হাৰিলোঁ। তাৰপিছত আকৌ অধ্যাপনালৈ গুচি গ'লোঁ। বহুত পৰ্যায় গ'ল, কিন্তু অসমখন এৰা নাই। আৰু এই আমাৰ এটা গান আছেনে, অসমৰ আই মই, অসমীয়া আই মই লালিতা পালিতা, এটা বহুত সুন্দৰ গান আছে। মোৰ কণ্ঠ নাই, গতিকে নহ'লে মই গাবলৈ চেষ্টা কৰিলোঁ হয়। গতিকে অসমৰ সন্মান সদায়ে ৰাখিম মই, আৰুনো ক'ম মই কি, এনেকুৱা এটা ফকৰা আছে। গতিকে এই কথাটো মনত ৰাখি মই আগবাঢ়ি আহিলোঁ। আৰু মোৰ ছোৱালী এতিয়া এটা ভাল স্কুল চলাই আছে। এই স্কুলৰ বিষয়ে দুআষাৰ কথা কওঁ, শ্বৰ্ট এণ্ড চুইট কথা ক'বলৈ কৈছে, গতিকে দীঘল নকৰোঁ। স্কুলত আমি একেবাৰে দুখীয়া ল'ৰা ছোৱালী, যোনে স্কুলত যাব পৰা নাই, যোনে শিশু শ্ৰমিক হৈ আছে, তেওঁলোকক লৈ এটা স্কুল কৰিছোঁ। তেওঁলোকে বহুত ব্যতিক্ৰমী, আমাৰ ব্যতিক্ৰমী কি বুলি ক'ম, ব্যতিক্ৰমী আঁচনি আছে আমাৰ স্কুলত। কিন্তু এটা কথা যে ফিজ তেওঁলোকে একো নিদিয়ে। মাত্ৰ সপ্তাহত 25টা পেলনীয়া প্লাষ্টিক লৈ আহে ওচৰ চুবুৰীয়াৰ পৰা, আৰু এই পেলনীয়া প্লাষ্টিক ৰিচাইকেল কৰি তেওঁলোকে বিভিন্ন ধৰণৰ বস্তু নিৰ্মাণ কৰে। আৰু আমাৰ ব্যতিক্ৰমী কথা ক'বলৈ হ'লে আমাৰ চব ল'ৰা ছোৱালী একে শ্ৰেণীত নপঢ়ে। অংকত তেওঁলোকে ক্লাছ 8ত থাকিব পাৰে, অসমীয়াত তেওঁলোকে ক্লাছ 5ত থাকিব পাৰে, ইংৰাজীত তেওঁলোকে ক্লাছ 3ত থাকিব পাৰে। প্ৰমোশ্যনৰ ছিষ্টেম অকণমান বেলেগ। যাৰ যেনেকুৱা ৰুচি, যাৰ যেনেকুৱা ক্ষমতা, এনেকৈ প্ৰমোশ্যন হৈ আগবাঢ়ি যায়। আৰু তেওঁলোকে নেশ্যনেল অ'পন স্কুলৰ পৰীক্ষা দিয়ে। ইতিমধ্যে আমাৰ 3টা বেচ পাৰ হৈছে, আৰু ল'ৰা ছোৱালী খুব খুচ। আৰু তেওঁলোকে যি যি কাম কৰে, ধুনীয়াকৈ কেম্পাছ এটা আছে, খেৰ আৰু বাঁহেৰে ঘৰ বনোৱা আছে, আৰু এই ঘৰ মেৰামতি কৰা, ইলেক্ট্ৰিচিটি কাম কৰা, কাঠ মিস্ত্ৰী কাম কৰা, খেতি কৰা, চব কাম ল'ৰা ছোৱালী কৰে। আৰু তাৰ বিনিময়ত আমি পইণ্টছ দিওঁ, আৰু এই পইণ্টছ তেওঁলোকে যেতিয়া লাগে তেওঁলোকে টকালৈ পৰিৱৰ্তন কৰিব পাৰে। কেতিয়াবা ঘৰত দাইল চাউল লাগিলে দৰখাস্ত এটা দিব যে মোক 250 টকা লাগে, আমি পইচাটো তেওঁলোকক উলিয়াই দিওঁ। গতিকে আমাৰ সকলো ল'ৰা ছোৱালী সৰুকালৰ পৰা ইনকাম কৰে, এইটো খুব প্ৰয়োজন, কাৰণ তেওঁলোকে খুব দুখীয়া ঘৰৰ ল'ৰা ছোৱালী। এইটো হ'ল মোৰ চমুকে কথা। বিশেষ কথা ক'বলৈ আজি সময়ো নাই। আপোনালোকৰ মাজত নিজকে দুআষাৰ কথা ক'ব পাৰিছোঁ, সেইকাৰণে মই নিজকে ধন্য মানিছোঁ। আৰু পুনৰ একবাৰ আপোনালোকক সকলোকে শ্ৰদ্ধা নিবেদন কৰি মই মোৰ চমুক বক্তব্য সামৰণি মাৰিছোঁ। নমস্কাৰ। বহুত বহুত ধন্যবাদ বাইদেউ। আপোনাৰ এই স্কুল আমি বহুত ইচ্ছা মোৰ। মই ইউটিউবত দেখা পাইছিলোঁ, এইটো প্লাষ্টিক এৱেৰনেছ নহয়, এইটো ফৰেইনাৰ কয়েন্স দি পেলাই মই এইটো ইউটিউবত চাইছোঁ। এইটো গড়চুকৰ পিনে হয় নেকি? মই যাব বিচাৰিছোঁ বহুতবাৰ, কিন্তু টাইম কৰি পেলাই ভাল লাগিলে আজি লগ পাই। বাইদেউৰ কাৰণে আকৌ একবাৰ আমি জোৰদাৰ চাপৰি দিম। বহুত বহুত ধন্যবাদ বাইদেউক। এতিয়া আমাৰ মাজত আছে শ্ৰী দিগন্ত দাস দাদা। দাদা আমাৰ ফাউণ্ডাৰ DPRC দাদা, আপুনি বহি পেলাই ক'ব পাৰে। দাদাৰ আমি অনুভৱযুক্ত ভাষণ শুনিম। দাদা শ্ৰী দিগন্ত দাস। ওম শান্তি। মঞ্চত উপবিষ্ট পুনম দিদি, ডক্টৰ অৰুণ শৰ্মা ডাঙৰীয়া, ডক্টৰ অলকা দেখাই শৰ্মা ডাঙৰীয়ানী, আজি আৰু মঞ্চৰ সন্মুখত বহি থকা মোৰ আই মাতৃ, পিতৃ আৰু বন্ধু বান্ধৱীসকল,
এই মঞ্চত উপস্থিত হৈ পেলাই আচলতে কিবা কথা ক'ব পৰা সক্ষমতা মোৰ ইমান নাই। তথাপিতো মাত্ৰ কেইটামান লাইন মই ক'ব বিচাৰিম। অৰুণ শৰ্মা ডাঙৰীয়াক তেখেতে কোৱাৰ পিছত আচলতে ইমান ধুনীয়াকৈ তেওঁ কথাখিনি কৈছে, নিজৰ কথা। পুনম দিদিয়ে ইমান ধুনীয়াকৈ কৈ গ'ল যে আমি কি কৰিব লাগে, কি কৰিব নালাগে জীৱনটোত। তেনেকুৱা এটা ভাৱধাৰাৰেই আগবাঢ়িছোঁ। তেনেতেই অলকা বাইদেউৰ কথা মই বহুত শুনি আছিলোঁ। আৰু আমি যেতিয়া মই সাংবাদিক পূৰ্ণ পৰ্যায়ৰ সাংবাদিক হৈ আছিলোঁ, তেতিয়া আমাৰ এজন সাংবাদিকেই এই নিউজটো কাভাৰ কৰিছিলে। তেতিয়া মই চাইছিলোঁ আৰু মই খুব প্ৰাউড ফিল কৰোঁ যে এনেকুৱা এজাক বতাহ ধুমুহা পাৰ কৰি বাইদেৱে এই কামটো কৰি আছে। এইটো সাংঘাতিক কাম। ঠিক তেনেকৈ মোৰো সেই একেই অৱস্থা। মই হাফলঙত আছিলোঁ, কিন্তু হাফলঙত যোৱাৰ আগতে মই কেনেকৈ ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ লগত জড়িত হ'লোঁ, জাষ্ট এটা লাইন ক'ম। তেতিয়া মই মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ উপসভাপতি হিচাপে আছিলোঁ, ছাত্ৰ একতা সভাৰ। উপসভাপতি হ'লে সাধাৰণতে ষ্টুডেণ্ট পলিটিক্সত থাকিলে পঢ়া পাতিৰ প্ৰতি অকণমান নজৰটো কমি যায়। ষ্টুডেণ্ট হিচাপে ভালেই আছিলোঁ। মেডামে ক'লে যে তই যদি কিতাপ নপঢ় তেনেহ'লে ফেইল কৰিবি। ঘৰত ফেইল কৰা মানুহ নাই, প্ৰফেচৰ আছে, টিচাৰ আছে। তাৰপিছত যদি মই ফেইল কৰোঁ, কথাটো সাংঘাতিক বেয়া হ'ব। তেতিয়া মোক এজন বন্ধু মৃণাল বুলি, তেখেতে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা পাছ আউট হৈ পেলাই এতিয়া ভাল পজিশ্যনত আছে। সি মোক ক'লে যে আমি দুয়োটাই এটা কাম কৰোঁ, আমি বৰপেটাত থকা ঈশ্বৰীয় বিশ্ববিদ্যালয় কেন্দ্ৰলৈ যাওঁ। তাত ৰাজচকটো শিকি পেলাই আমি তাত মেডিটেশ্যন কৰিম। আশ্চৰ্যজনকভাৱে এদিন পুৱা তালৈকে গ'লোঁ। কি ট্ৰেন্সফৰ্মেশ্যন আহিলে মই নাজানো। কিতাপৰ প্ৰতিও মোৰ মনোযোগ বাঢ়িল আৰু কিজানি মই মেজৰ নাপালোঁ হৈয়ে, মাত্ৰ অকণমানৰ কাৰণে মই ফাৰ্ষ্ট ক্লাছ নাপালোঁ, কিন্তু মই ফেইল কৰা মানুহটোক এই যে পাছ কৰাই পেলাই পঠালে, সেইটো ঈশ্বৰীয় বিশ্ববিদ্যালয় পঠালে। সেইটো মোৰ মৰ্মে মৰ্মে এতিয়াও উপলব্ধি হয়। খালি এতিয়া মোৰ অলপমান সমস্যা হৈছে এক্সিডেণ্টৰ পিছত, যাৰ কাৰণে মই যাব পৰা নাই বা মই কিন্তু সদায় যেতিয়াই কিবা বিপদত পৰোঁ, মই ওম শান্তি মোৰ মনৰ ভিতৰৰ পৰা আহে আৰু মোৰ বহু বিপদ মই মুক্ত হৈ যাওঁ। আপোনালোকে নিশ্চয় দেখিছেই মোৰ এইটো অৱস্থা আচলতে হ'ব নলগা অৱস্থা। অলপ আৱেগিক হোৱা যায়। পাহাৰৰ দুৰ্গম অঞ্চল মই ভ্ৰমণ কৰি আহিছোঁ। 6,664 ফিট উচ্চতাৰ হায়েষ্ট পিকটো অসমৰ, সেইটো বগোৱাৰ 3 মাহ পিছত মোৰ এক্সিডেণ্টটো হৈছিলে। আৰু সেই এক্সিডেণ্টটোৱে আজি এই পজিশ্যনলৈ মোক আনিছিলে। কিন্তু চিকিৎসকে যেতিয়া মোক কৈছিলে যে মই গোটেই জীৱন হুইল চেয়াৰত থাকিব লাগিব বা গোটেই জীৱন মই বিচনাত থাকিব লাগিব আৰু কোনো মতে 2 বছৰমান পিছত হুইল চেয়াৰ হ'ব পাৰোঁ, কিন্তু নাজানো সেয়াও ভগৱানৰ এক ৰূপ। ভগৱানক মানি চলি পেলাই আজি আপোনালোকৰ সন্মুখত অন্ততঃ ষ্টিক লৈ পেলাই মই আহিব পৰা হৈ গ'লোঁ। ভাল লাগিল। আৰু মোৰ মাতৃসদৃশ, মোৰ বন্ধুৰ মাতৃ, মই মা বুলি মাতোঁ, তেখেতসকলৰ ঠাইতে আপোনালোকৰ এটা কেন্দ্ৰ আছে। গতিকে তাত মই যাওঁ বুলি ভাবি থাকোঁ, মই যাব পৰা নাই। কিন্তু আজি মোৰ ক'ব লগা যেন বহুত থাকে, কিন্তু ক'বলৈ মোৰ এতিয়া ইচ্ছাও ইমান নাই, কাৰণ সময়ো হৈ আহিছে। কেতিয়াবা মোৰ ধ্যান ধাৰণা আৰু ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ প্ৰতি মোৰ যি মনোভাৱ, সেয়া কেতিয়াবা ব্যক্ত কৰিম। কিন্তু আজি মই খুব বিশেষ নহয়, অলপ আৱেগিকো হৈছোঁ। আৰু ইমান ধুনীয়া এটা প্ৰগ্ৰামত মোক মতাৰ কাৰণে মই বিশেষকৈ দীপাঞ্জলি বেহেনজীক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু পৰৱৰ্তী সময়ত ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ সৈতে মই নিজকে সম্পৃক্ত কৰি ৰাখিম বুলি আজিৰ পৰাই মই আপোনালোকৰ সন্মুখত কথা দিছোঁ। ওম শান্তি। बहुत बहुत धन्यवाद दादा। बहुत निर्माण भी है, आप बहुत बड़े रिपोर्टर भी है, नॉर्थ ईस्ट के
बहुत सारे जगह पर, और आप विशेष करके रिपोर्टिंग से अपना सारे भारत में ही आपका कुछ ना कुछ समाचार चलता है। तो आपको भी आज इस मंच पर आने के लिए बहुत बहुत अभिनंदन। और आपको अभी जहाँ भी नियर बाई सेंटर है, हाँ, सारे जगह पर है, आना ही है। आपके लिए विशेष सेवा के लिए बहनें उपस्थित हैं। दीदी को भी, तो अभी हमारे मंच पर उपस्थित जो भी अतिथि लोग हैं, अतिथिवृंद, उनको हम सम्मान करेंगे। आज सोशल विंग के तरफ से सीनियर सिटीजन के साथ साथ सोशल सर्विस जो भी करते हैं उन सबको हमने 21 जून में विशेष दिन था तो उस समय भी रखा था, लेकिन जो भी हमारे बीच आ नहीं पाए तो आज इन लोगों के लिए भी एक विशेष अपॉर्चुनिटी है। तो हम अपने बहनों को अनुरोध करते हैं आएंगे, मंच में उपस्थित हमारे विशेष अतिथियों को सम्मान करेंगे। पूनम दीदी विशेष सम्मान करेंगे। आइए बहनें लेके आएंगे। आओ बहनें। ज्ञापन करेंगे और आप सबको सादर आमंत्रण करते हैं। हम हमारी दीपांजलि बहन जी आप आएंगे और इन सबको बुलाएंगे मंच पर। दीपांजलि ओम शांति, ओम शांति। আজি प्रजापिता ब्रह्माकुमारी ईश्वर विश्वविद्यालय समाज सेवा प्रभागर द्वारा आयोजन करा लगते गुवाहाटी शाखा केन्द्र पर आयोजित এই অনুষ্ঠানত आमार মাজত निमंत्रित अतिथि हिसाबे विभिन्न समाजकर्मी उपस्थित आছেহি। तेलोকক मैं मंचत एजन एजनকৈ नाम घोषणा কৰিবলৈ ওলাইছোঁ আৰু আপোনালোকক অনুৰোধ জনাইছোঁ যেন প্ৰত্যেকে নিজৰ নিজৰ স্থানৰ পৰা आमार मंचत आহি उपस्थित হয় আৰু आमार মাজত उपस्थित अतिथिबृন্দই আপোনালোকক সম্বৰ্ধনা জনাব। प्रथमे नाम घोषणा কৰিবলৈ ওলাইছোঁ শ্ৰীযুত সিদ্ধাৰ্থ শৰ্মা, গোল্ড NGO। যদি আপুনি আছে ইয়াতে তো মই অনুৰোধ জনাইছোঁ আমাৰ মঞ্চত আহিবলৈ। সিদ্ধাৰ্থ শৰ্মা, গোল্ড NGO। আমি সকলোৱে জানিব খুজিছোঁ আপোনাৰ বয়স কিমান? मेरा नाम सिद्धार्थ शशि शर्मा है। थोड़ा सा यहाँ पर करेक्शन में कर देता हूँ। मैं एक्चुअल में गोल्ड NGO से नहीं, चाइल्ड हेल्पलाइन से हूँ। ये डिस्ट्रिक्ट चाइल्ड प्रोटेक्शन यूनिट का एक हिस्सा है। हमारा DCPO मैम भी वही है। तो मैं चाइल्ड हेल्पलाइन 1098 सर्विस एक इमरजेंसी हेल्पलाइन सर्विस है बच्चे के लिए, बिना मुनिया सर्विस है। ये
कोई भी 18 साल से नीचे का बच्चा को अगर आप डिस्ट्रेस सिचुएशन में देखते हैं या कुछ भी उसके साथ बुरा हुआ देखते हैं, आप हमारे 1098 पर कॉल कर सकते हैं। उसमें मैं प्रोजेक्ट कोऑर्डिनेटर कामरूप मेट्रो का, मैं ये सब केसेस यहाँ पर देखता हूँ। थैंक यू सो मच। সোহান গুপ্তা, স্মাইল মেকাৰ্ছ, সোহান গুপ্তা। তেখেতৰ লগত তেখেতৰ প্ৰতিনিধি হিচাপে পঠিয়াইছে আমাৰ সন্মুখত এগৰাকী যুৱতী, বিশিষ্ট সমাজ সেৱিকা। শ্ৰীযুতা কস্তুৰী নেভা গগৈ ডাঙৰীয়ানী, বিশিষ্ট সমাজ সেৱিকা তথা বিশিষ্ট লেখিকা, প্ৰায় 17খনতকৈ অধিক অসমীয়া ভাষাত কিতাপ পাব্লিছ হৈছে তেখেতক মই মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। কস্তুৰী নেভা গগৈ বাইদেউ। জন্নত, বিশিষ্ট সমাজ সেৱিকা ডক্টৰ নিজৰা জন্নত বাইদেউ, আপোনাকো মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। তাৰপিছত আমাৰ মাজত উপস্থিত আছেহি শ্ৰীযুতা নীলিমা তালুকদাৰ ডেকা বাইদেউ। শ্ৰীযুতা নীলিমা তালুকদাৰ ডেকা বাইদেউ, আপোনাক দুগৰাকীকে মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। মই নাম ঘোষণা কৰি দিছোঁ আৰু আমাৰ মাজত কোন কোন আছেহি। মিষ্টাৰ আব্দুল হালিম ডাঙৰীয়া, বিশিষ্ট সমাজ সেৱক তথা বিশিষ্ট লিখক। কৃষ্ণা কাকতি, মাতৃ নিবাস অল্ড এজ হোম। কৃষ্ণা কাকতি, মাতৃ নিবাস অল্ড এজ হোম। হৰে কৃষ্ণ তালুকদাৰ, সোণাপুৰ গভৰ্ণমেণ্ট অল্ড এজ হোম। এয়া আমাৰ মাজত আছেহি ডক্টৰ নিজৰা জন্নত বাইদেউ। নীলিমা তালুকদাৰ ডেকা বাইদেউ, নীলিমা তালুকদাৰ ডেকা।
আব্দুল হালিম ডাঙৰীয়া, বিশিষ্ট সমাজ সেৱক তথা বিশিষ্ট লেখক, আপোনালোকো মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আছে কৃষ্ণা কাকতি বাইদেউ, আপোনাকো মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণা কাকতি। কৃষ্ণা কাকতি বাইদেউ, মাতৃনিবাস ওল্ড এজ হোম। आपके शुभागमन से धन्य हो गए हम, धन्य हो गए हम। स्वागतम 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 स्वागतम। হৰে কৃষ্ণ তালুকদাৰ, আমাৰ মাজত হৰে কৃষ্ণ তালুকদাৰ, সোণাপুৰ গভৰ্ণমেণ্ট ওল্ড এজ হোম, তাৰ পৰা আহিছে তেখেতে। সোশ্যাল ৱেলফেয়াৰ অফিচাৰ কামৰূপ মেট্ৰ' শ্ৰীযুতা ৰুবি কলিতা বাইদেউ। ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ কামৰূপ মেট্ৰ' শ্ৰীযুতা ৰুবি কলিতা বাইদেউ আমাৰ মাজত উপস্থিত হৈছেহি। তেখেতকো সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰী বিশ্ববিদ্যালয়ৰ সমাজ সেৱা প্ৰভাগৰ তৰফৰ পৰা। ছ'চিয়েল ৱেলফেয়াৰ কামৰূপ মেট্ৰ' শ্ৰীযুতা শেৱালী চৌধুৰী, ছ'চিয়েল ৱেলফেয়াৰ কামৰূপ মেট্ৰ', তেখেতকো সম্বৰ্ধনা জনাবলৈ ওলাইছে প্ৰজাপিতা ব্ৰহ্মাকুমাৰীজৰ তৰফৰ পৰা সমাজ সেৱা প্ৰভাগে। ছ'চিয়েল ৱেলফেয়াৰ কামৰূপ মেট্ৰ' আপোনালোকক অনুৰোধ জনাইছোঁ ইয়াত আহিবৰ কাৰণে মঞ্চত। শ্ৰী বিজয় দাস, ছ'চিয়েল ৱেলফেয়াৰ কামৰূপ মেট্ৰ'। নেক্সট নিপাক্ষী দাস, আয়ুষ্মান ইনষ্টিটিউশ্যন ফৰ চাইকো বিহেভিয়াৰেল মেনেজমেণ্ট এণ্ড মেণ্টেল হেল্থ ৰিচাৰ্চ, নিপাক্ষী দাস। ইতিমধ্যে আহি উপস্থিত হৈছেহি নিপাক্ষী দাস, তেওঁকো মই মঞ্চত বিচাৰিছোঁ। ইয়াৰ লগতে আছে আমাৰ মাজত উপস্থিত মেঘালী দাস, জেনেৰেল ছেক্ৰেটাৰী এছ'চিয়েশ্যন ফৰ ছ'চিয়েল হেল্থ ইন ইণ্ডিয়া, আছাম ষ্টেট ব্ৰাঞ্চ, মেঘালী দাস। এয়া আমাৰ মাজত আহি পাইছেহি নিপাক্ষী দাস ফ্ৰম আয়ুষ্মান ইনষ্টিটিউশ্যন।
General Secretary, Association for Social Health in India, Assam State Branch, এয়া মেঘালী দাস বাইদেউ। स्वागतम स्वागतम आपके शुभागमन से धन्य हो गए हम धन्य हो गए हम ইয়াৰ পাছত আছেহি কমল ঠাকুৰীয়া, শ্ৰীযুত কমল ঠাকুৰীয়া, সোণাপুৰ গভৰ্ণমেণ্ট অল্ড এজ হোম, আৰু মানৱ দাস, সোণাপুৰ গভৰ্ণমেণ্ট অল্ড এজ হোম। লগতে আছে চয়নিকা বৰ্মন, বিশিষ্ট সমাজসেৱিকা। সকলোকে মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া আমাৰ মাজত কমল ঠাকুৰীয়া। এয়া কমল ঠাকুৰীয়া, সোণাপুৰ গভৰ্ণমেণ্ট অল্ড এজ হোম। মানৱ দাস, এয়া মানৱ দাস, সোণাপুৰ গভৰ্ণমেণ্ট অল্ড এজ হোম। आपके शुभागमन से धन्य हो गए हम চয়নিকা বৰ্মন, धन्य हो गए हम स्वागतम 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 ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত হৈছেহি সমাজসেৱিকা চয়নিকা বৰ্মন। ভাৰ্গৱ শইকীয়া, দেৱী দাস। ইয়াৰ পিছতে মঞ্চত বিচাৰিছোঁ ভাৰ্গৱ শইকীয়া, मिलते रहिए मत দেৱী দাস, आज का ये अपना मेल मिलाप এয়া ভাৰ্গৱ শইকীয়া আমাৰ মাজত উপস্থিত হৈছেহি। भाग्य से होता है जग में दिलों का संगम स्वागतम स्वागतम आपके शुभागमन দেৱী দাস, से দেৱী দাস, हो गए हम धन्य हो गए हम स्वागतम आपके शुभागमन से धन्य हो गए हम धन्य हो गए हम स्वागतम 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 এয়া আমাৰ মাজত বিশিষ্ট সমাজসেৱিকা দেৱী দাস উপস্থিত হৈছেহি। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ সকলোৱে পৰিচিত, গুৱাহাটীবাসীৰ বিশেষকৈ পৰিচিত এজন নাম, বিশিষ্ট সমাজসেৱক শ্ৰীযুত উৎপল কুমাৰ হৰ্ষবৰ্ধন। মঞ্চত বিচাৰিছোঁ শ্ৰীযুত উৎপল কুমাৰ হৰ্ষবৰ্ধন। আমি সকলোৱে চিনি পাওঁ, তেওঁক দেখি থাকোঁ। আজি তেওঁ আমাৰ মাজত উপস্থিত হৈছে।
কাৰ্যসূচী যি আমাৰ এই সমাজ সেৱা প্ৰভাগৰ মূল লক্ষ্য হৈছে সমাজৰ জ্যেষ্ঠ নাগৰিকৰ সুৰক্ষা, তেওঁলোকৰ শাৰীৰিক মানসিক স্বাস্থ্য উন্নতি সাধন। এই উদ্দেশ্য আগত ৰাখিয়ে ব্ৰহ্মাকুমাৰীজ হেডকোৱাৰ্টাৰ মাউণ্ট আবুৰ পৰা সমাজ সেৱা প্ৰভাগে আগবঢ়াইছে এই প্ৰজেক্ট বা এই কেম্পেইনটো। আৰু এই কেম্পেইনৰ উদ্দেশ্য আগত ৰাখি আজি আমাৰ মাজত নিমন্ত্ৰণ কৰি আনিছিলোঁ গভৰ্ণমেণ্ট অল্ড এজ হোম সোণাপুৰৰ পৰা আৰু লগতে আমাৰ গুৱাহাটীৰ স্থানীয় অল্ড এজ হোমৰ পৰা নিমন্ত্ৰণ কৰি অনা হৈছে আমাৰ মাজত কেইগৰাকীমান আইতা। তেওঁলোক বহুত সময় ধৰি আৰম্ভণিৰ পৰা শেষলৈকে আমাৰ সন্মুখত বহি আছে। তেওঁলোক মঞ্চত আহিবলৈ অসুবিধা পাব পাৰে, সেইকাৰণে য'ত বহি আছে তাতেই আমি গৈ তেওঁলোকক গামোচা আৰু ফুলেৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ আমাৰ ভগ্নীসকলক। তেওঁলোকৰ নাম উল্লেখ কৰিবলৈ ওলাইছোঁ। আমাৰ মাজত আছে মাননীয়া অনিমা বৰা বাইদেউ। এতিয়া বাইদেউ নহয়, তেওঁলোক আমাৰ আইতা হয়। কুঞ্জলতা ভূঞা, তাৰা চাহু, শোভাশ্ৰী ৰায়, ললিতা শৰ্মা, মাতৃ নিবাস অল্ড এজ হোমৰ পৰা আহিছে আমাৰ মাজত পূৰ্ণিমা বৈশ্য, জয়মাতা গোস্বামী, ডালিমী বায়ন, নিৰলা দেৱী। এওঁলোক আমাৰ ফ্ৰণ্ট লাইনতে বহি আছে। তেওঁলোক মঞ্চত আহিবলৈ অসুবিধা পাব কাৰণ বয়সতো যথেষ্ট তেওঁলোকৰ, সেইকাৰণে তাৰ সন্মুখত গৈ তেওঁলোকক গামোচাৰে সম্বৰ্ধনা জনাবলৈ ওলাইছে। বিশিষ্ট সমাজ সেৱিকা অল্ড এজ হোমৰ সঞ্চালিকা আমাৰ মাজত আৰু দুগৰাকী বাইদেউ বহি আছেহি। মীনা বেগম বাইদেউ, মীনা বেগম, खुले मन से होता यहाँ सबका स्वागत, खुले मन से होता यहाँ सबका स्वागत, नहीं गैर कोई ये अपना। হাতীগাঁও বৃদ্ধাশ্ৰমৰ সঞ্চালিকা দীপামণি বাইদেউ, আপোনাকো মঞ্চত বিচাৰিছোঁ। দীপামণি বাইদেউ, खुले मन से होता यहाँ सबका
এয়া আমাৰ মাজত দীপাঞ্জলি বাইলুং বাইদেউ হা खुले मन से होता यहाँ सबका स्वागत खुले मन से होता यहाँ सबका स्वागत नहीं गैर कोई ये अपनों की दुनिया नहीं गैर कोई ये अपनों की दुनिया আৰু কোনোবা যদি আমাৰ মাজত আছে সমাজ সেৱক তেতিয়াহ'লে সন্মুখত আহিব পাৰে কোনোবা যদি বাকী আছে यहाँ आके जन्नत का कर लो नजारा यहाँ आके जन्नत का कर लो नजारा ये हूरों की दुनिया फरिश्तों की दुनिया ये हूरों की दुनिया फरिश्तों की दुनिया खुले मन से होता यहाँ सबका स्वागत नहीं गैर कोई ये अपनों की दुनिया नहीं गैर कोई ये अपनों की দুখৰ পৃথিৱীত আমি হাঁহি বিয়পাওঁ এন্ধাৰৰ আকাশত পোহৰৰ জোন হওঁ প্ৰতিখন সমাজৰ প্ৰতিটো কোহত প্ৰতিদিনে সেৱাৰ মাথো গীত গাওঁ সমাজ সেৱা বিভাগ আমি এটি জগাওঁ আশাৰ কিৰণ মনে প্ৰতি নিস্বাৰ্থভাৱে বিয়পাওঁ ধৰাত মানৱতাৰ গীতেৰে ঈশ্বৰৰ বাণী দুখীজনৰ চকু পানী মুকুতাৰে সজাই নিৰাশ মনত আশা উপচাওঁ নানা ধৰ্ম জাতি সকলোৰে দুৱাৰে দুৱাৰে গৈ মৰম বিলাওঁ সমাজ সেৱা বিভাগ আমি এটি জগাওঁ আশাৰ কিৰণ বনে প্ৰতি নিস্বাৰ্থভাৱে বিয়পাওঁ ধৰাত মানৱতাৰ গীতেৰে ঈশ্বৰৰ বাণী করুণা শান্তি আৰু সহযোগ আমাৰ সেৱাৰ যে ৰং ৰূপ সকলোতে চৰ্চা একেটাই কথা এই সেৱাত মানৱতা অপৰূপ সমাজ সেৱা বিভাগ আমি এটি জগাওঁ আশাৰ কিৰণ মনে প্ৰতি নিস্বাৰ্থভাৱে বিয়পাওঁ ধৰাত মানৱতাৰ গীতেৰে ঈশ্বৰৰ বাণী Hmm.